অসমৰ এৱাৰ্ড আৰু অনাৰ্ছ এইটো বেছি ইম্পৰ্টেণ্ট। এৱাৰ্ড আৰু অনাৰ ইম্পৰ্টেণ্ট হয়, বাট অসমৰখিনি বেছি ইম্পৰ্টেণ্ট হয়। অসমৰ সৰু সৰু এৱাৰ্ডছখিনিও আমি চাব লাগিব, বিকজ কেতিয়াবা কেতিয়াবা সোধে, ঠিক আছে। আৰু অসমৰ যদি সৰু সৰু এৱাৰ্ড চাই লওঁ, তেতিয়াহ'লে তাৰ বাহিৰে আৰু কি আহি সুধিব, ঠিক আছে। ডাঙৰৰ পৰা সৰুলৈকে আমি চব এৱাৰ্ড চাম এতিয়া, ঠিক আছে। সৰু সৰু এৱাৰ্ড চাম, কিছুমান মই স্কিপো কৰিছোঁ। মই ভাবোঁ যে এইটো পলিটিকেলি ইনস্পায়াৰ্ড হয়। এতিয়া ফৰ এক্সাম্পল মই এটা এৱাৰ্ড স্কিপ কৰিছিলোঁ আজি, যেনেকৈ আপোনাৰ হোমেন বৰগোহাঁই জাৰ্নেলিষ্টৰ এৱাৰ্ডটো কোনে পাইছে। ত' আই ডোণ্ট থিংক যে সেইটো মেইনলি APSC সুধিব, ঠিক আছে। কেতিয়াবা এতিয়া হোমেন বৰগোহাঁই জাৰ্নেলিষ্টৰ এৱাৰ্ড তাক দিয়া হ'ব যোনে অলপ মানে গভৰ্ণমেণ্টৰ ফেভাৰত লিখে। এনেকুৱা ধৰণৰ কথা থাকে, কিছুমান পলিটিকেলি মটিভেটেড যিমানবোৰ থাকে সেইখিনি APSC এভইড কৰিব অলপ চলপ, ঠিক আছে। অ'কে, ত' আল্টিমেটলি কিছুমান এৱাৰ্ড মানে মই স্কিপো কৰিছোঁ, ঠিক আছে। বাট যিখিনি ইম্পৰ্টেণ্ট হয় মই ইয়াত এডো কৰিছোঁ, অ'কে, ঠিক আছে। ত' প্ৰথম কথা আমাৰ মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা কুৱেশ্যন আহিব, ঠিক আছে। এইটোৰ পৰা কুৱেশ্যন আমি আহিব পাৰোঁ, এইটো আপোনালোকে জানে নে নাই, ঠিক আছে। এতিয়া 2024 নট 25 2024 যিটো অসম ভৈৰৱ, মই অলৰেডি এই আছাম চিভিলিয়ান এৱাৰ্ডৰ যিটো ষ্টেটিক পৰ্চন আছে, সেই ষ্টেটিক পৰ্চনটো মই অলৰেডি কৰাই থৈছোঁ। আৰু মই তেতিয়া আপোনালোকক প্ৰমিছো কৰিছিলোঁ, বা মই তেতিয়া কৈছিলোঁ যে মই যেতিয়া আকৌ নতুনকৈ কাৰেণ্ট এফেয়াৰ্ছত আহিব, নতুন এৱাৰ্ডি ডিক্লেয়াৰ হ'ব, তেতিয়া মই কৰাই দিম, অ'কে। ত' মই মোৰ ফালৰ পৰা কনচিষ্টেণ্ট হৈয়ে আছোঁ, ঠিক আছে। এতিয়া আপোনালোকৰ ফালৰ পৰা আপুনি কিমান কনচিষ্টেণ্ট, ডেট উইল ডিটাৰমাইন ইউ উইল কোৱালিফাই অৰ নট, ঠিক আছে। মোৰ ফালৰ পৰা মই যিমান কনচিষ্টেণ্টি মেইনটেইন কৰোঁ, মই যিয়ে নিদিওঁ কেলক, মানে যদি আপুনি নিজৰ ফালৰ পৰা কনচিষ্টেঞ্চি মেইনটেইন নকৰে, মানে একো নহ'ব, ঠিক আছে। ত' আল্টিমেটলি ইট ইজ ইয়ৰ ৰেছপনচিবিলিটি, অ'কে। আৰু সেইটো মই বিচাৰোঁ, মই আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে প্লিজ ৰিভাইজ ইট, ঠিক আছে। আদাৰৱাইজ দিছ ইজ ডিফিকাল্ট টু মানে ৰিমেম্বাৰ এইবোৰ, মানে ৰিমেম্বাৰ কৰা ডিফিকাল্ট হয়, এইবোৰ কনচেপ্ট নহয়, এইখিনিতো মনত ৰাখিব লাগিব, অ'কে। ত' আছাম চিভিলিয়ান এৱাৰ্ড 2024, আই থিংক যাৰ ষ্টেটিক ক্লিয়াৰ নাই আছাম চিভিলিয়ান এৱাৰ্ড কি হয়, এইটো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় নে নেকি, এইটো কেতিয়া ডিক্লেয়াৰ হৈছিলে, কি হয়, এইবোৰ চব মই পঢ়াই দিছোঁ আগতে, সেইখিনি আপোনালোকে ৰিভাইজ কৰিব। আচ্ছা, আছাম চিভিলিয়ান এৱাৰ্ডত অসম ভৈৰৱ থাকে, ঠিক আছে। তাৰপিছত আছাম সৌৰভ থাকে, আৰু অসম গৌৰৱ থাকে। অসম গৌৰৱখিনি বহুত দিয়া হৈছে, তো অসম গৌৰৱ মই ইনক্লুডে কৰা নাই, আচ্ছা ইনক্লুড কৰিছোঁ কিছুমান খুজলি উঠা মানুহৰ কাৰণে, ঠিক আছে। বাট এইখিনি চাওক, ইয়াৰ পৰা আপুনি কিমানটা নাম মনত ৰাখিব, আৰু এইখিনিৰ পৰা নুসুধে। আল্টিমেটলি প্ৰথমেতো সুধিব আপোনাক এই আমাৰ অসম ভৈৰৱ কোনে পাইছে, ঠিক আছে। অসম ভৈৰৱ কোনে পাইছে, ঠিক আছে। কোনে পাইছে? লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, অ'কে। লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, এইবোৰ কি বস্তু? এইবোৰ তেওঁ আৰু কিছুমান এৱাৰ্ড পাইছে, সেই এৱাৰ্ডছখিনিৰ নাম হয় এইখিনি, যেনেকৈ এইটো সেনা মেডেল, ঠিক আছে। ইয়াত মই লিখি দিছোঁ, এইটো চাওক, ঠিক আছে। তেওঁ কি কি পাইছে, আৰু তো তেওঁৰ বিষয়ে সুধি দিব পাৰে, অ'কে। এইটোতো এতিয়া APSC যদি টান কুৱেশ্যন সুধিম বুলি ভাবে, ইজি কুৱেশ্যন সুধিম বুলি ভাবে, তেতিয়াহ'লে সুধিব যে অসম ভৈৰৱ কোনে পাইছে, বা আপোনাৰ মেচ দ্য ফলোয়িং টাইপত কিছুমান এফালে এৱাৰ্ড দিব আৰু কিছুমান মানুহৰ নাম দিব, আপোনাক মেচ কৰিব দিব। আমি এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি চাই আহিছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন দিব যদি ইজি কুৱেশ্যন সুধিব হয়। আৰু যদি টাফ কুৱেশ্যন সুধিব হয়, তেতিয়া কি কৰিব, ই ক'ব যে আৰু কি কি, মানে অসম ভৈৰৱটো পাইছেই, ঠিক আছে। মই যদি কুৱেশ্যন পেপাৰ বনাওঁ, তেতিয়াহ'লে মই এনেকুৱা ধৰণৰ কৰিম, মই ক'ম যে ৰাণা প্ৰতাপ কি কয় কলিতাই ৰিচেণ্টলি আছাম ভৈৰৱ এৱাৰ্ড পাইছে, তাৰ উপৰিও কিছু কি এৱাৰ্ড আছে তেওঁৰ ওচৰত, মই আই উইল মানে মানে আস্ক ডেট, ঠিক আছে। তো কি এৱাৰ্ড আছে তেওঁৰ ওচৰত? পৰম বিশ্বজিৎ সেৱা মেডেল, ঠিক আছে। এইখিনি চব আৰ্মিৰ এৱাৰ্ড হয়, হা। উত্তম যুদ্ধ সেৱা মেডেল, ঠিক আছে। অতি বিশ্বজিৎ সেৱা মেডেল, এইটো চব এইবোৰ মনত ৰাখিব লাগিব, কোনো উপায় নাই। সেনা মেডেল আপোনাৰ এইটো চব, বিশ্বজিৎ আপোনাৰ সেৱা মেডেল, অ'কে। তো এইখিনি কথা, এইখিনি আছে। আৰু এইটো কথা, এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয়, এইটো মই পালোঁ দি দিলোঁ, ঠিক আছে। তেওঁ অসম ফাৰ্ষ্ট আছামিজ হয় যোনে এই পাৰ্টিকুলাৰ যিটো ৰেংক আছে, সেই ৰেংকটো হোল্ড কৰিছে, ঠিক আছে। ইষ্টাৰ্ণ কামাণ্ডৰ, আমি যেনেকৈ আমাৰ আৰ্মিৰ কিছুমান কামাণ্ড আছে, ইষ্টাৰ্ণ কামাণ্ড, ৱেষ্টাৰ্ণ কামাণ্ড, ঠিক আছে, এনেকুৱা ধৰণৰ কামাণ্ড আছে। তো এই ইষ্টাৰ্ণ কামাণ্ডৰ আপোনাৰ জেনেৰেল অফিচাৰ কমাণ্ডাৰ ইন চিফ, ঠিক আছে, এইখিনি আৰ্মিৰ ৰেংক হয়। তো এই আৰ্মিৰ ৰেংকটো হোল্ড কৰা প্ৰথমজন অসমীয়া তেওঁ হয়, ঠিক আছে। এনেকুৱা ধৰণে আপোনাক ক'ব যে প্ৰথমজন অসমীয়া তেওঁ হয়, আপুনি ভাবিব যে এইটো 2025 হয়, তাৰ আগতেও এই ৰেংকটো কোনো হোল্ড কৰা নাই নে, সেইটোকো ইষ্টাৰ্ণ আপোনাৰ কমাণ্ডত, দেন মানে এইটো আপোনাৰ এক্সামিনেশ্যনত আহিলে কনফিউজিং হ'ব পাৰে। তো এইটো মনত ৰাখিব যে দিছ ইজ এ ইউনিক ফেক্ট, যি তেওঁ প্ৰথম অসমীয়া হয় যোনে এই জেনেৰেল অফিচাৰ আপোনাৰ কমাণ্ডাৰ ইন চিফ ইষ্টাৰ্ণ কমাণ্ডৰ তেওঁ হোল্ড কৰিছে, ঠিক আছে। তো তেওঁৰ বিষয়ে ইমানটোৱেই মানে এক্সামিনেশ্যনত সুধিবলগীয়া আছে, আৰু আদাৰ ইনফৰমেশ্যনটো আছে, কিন্তু সেইখিনি মেইনলি এক্সামিনেশ্যনত সোধাৰ লাইক নহয়, ঠিক আছে। ইয়াতো এৱাৰ্ড সুধিব পাৰে, এইটো প্ৰথম কথাটো জানিব লাগে, একদম কাৰেণ্ট এফেয়াৰ্ছত আছে। অসম ভৈৰৱ এইবাৰ কোনে দিছে? এজনকে দিয়ে অসম ভৈৰৱ, ঠিক আছে। অসম ভৈৰৱ এজনকে দিয়ে, আৰু এইটো মই অলৰেডি কৈছোঁ যে অসম ভৈৰৱ এজনকে দিয়ে। লাষ্ট ইয়াৰ আমাৰ ৰঞ্জন গগৈ পাইছিলে, এতিয়া আমাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই পাইছে। তাৰ উপৰিও এইখিনি এৱাৰ্ড তেওঁ পাইছে, ঠিক আছে। তেওঁ ফাৰ্ষ্ট আছামিজ হয়, বুজি পালে?
ৰাইট, মনত থাকিব। আচ্ছা, অসম এইটো অসম সৌৰভ কোনে কোনে পাইছে? চাওক, 6জন মানুহে অসম সৌৰভ এই এৱাৰ্ডটো পাইছে, ঠিক আছে। তো ইয়াত তেওঁলোকৰ নাম লিখা আছে আৰু লগতে তেওঁলোকৰ কি কাম কৰে তেওঁলোকে একচুৱেলি সেইখিনি লিখা আছে, ঠিক আছে। যেনেকে এইটো আপোনাৰ তামিলনাডুৰ এজন মানুহক দিয়া হৈছে। আপুনি ভাবিব যে এই তামিলনাডুৰ মানুহক দিবই নোৱাৰে বুলি, ঠিক আছে। অসম সৌৰভ তামিলনাডুৰ মানুহকো দিছে, ঠিক আছে, কাৰণ তেওঁ IIT গুৱাহাটীত কাম কৰিছে কিছুমান, অ'কে। তেওঁ একাডেমিচিয়ান, তেওঁ টাটা ইনষ্টিটিউটৰ লগত অলপ ৰিলেটেড হয়, ঠিক আছে। এইটো হ'ল সুব্ৰমণ্যম ৰামাদুৰাই, ঠিক আছে। সুব্ৰমণ্যম ৰামাদুৰাই মেইনলি পাইছে, ঠিক আছে। তাৰপিছত ডক্টৰ বাপি পাল, তেওঁ চাইণ্টিষ্ট হয়, ঠিক আছে, এনভাইৰমেণ্টেল চাইণ্টিষ্ট হয়, অ'কে। তাৰপিছত আপোনাৰ পূৰবী শইকীয়া, ঠিক আছে, ডক্টৰ পূৰবী শইকীয়া, তেওঁ চাইণ্টিষ্ট হয়, এনভাইৰমেণ্টেল চাইণ্টিষ্ট, অ'কে। তাৰপিছত ভূপেন বৰুৱা, ভূপেন বৰুৱাই পাইছে। চাওক, এইখিনি কি কৰিব আপোনালোকে, দেৰ ইজ ন' ৱে, যিটোৰ কাৰণে আপুনি মই বুজাব পাৰিম, ইউ শ্বুড ৰিমেম্বাৰ ইট। আৰু এই কাৰণে মই অলপ মানে এতিয়া চাওক, এই এৱাৰ্ডৰ ৰিলেটেড কথাবোৰ যে কিন্তু আল্টিমেটলি ৰট্টা মাৰিব লাগিব, এইখিনি মনত ৰাখিব লাগিব। সেইখিনি কি টেষ্ট কৰি আছে? আপোনাৰ মেমৰি টেষ্ট কৰি আছে। এইখিনিতো আপোনাৰ এই অফিচাৰৰ ওচৰত যি অফিচাৰৰ কাৰণে যিটো দৰকাৰ আছে সেইটোতো টেষ্ট কৰা নাই আল্টিমেটলি। সেইটো কাৰণে UPSC এইবোৰ কথা সোধা বহুত কম সোধে, ঠিক আছে, নুসুধে বুলি মই নকওঁ, বাট বহুত কম সোধা দেখি পায়। এতিয়া UPSCৰ যিসকলে প্ৰিপেৰেশ্যন কৰে তাহাঁতে কিন্তু মানে এৱাৰ্ডছখিনি ইমান ভাল ধৰণে প্ৰিপেয়াৰ নকৰে, ঠিক আছে। বাট আমি কনষ্টেণ্টলি দেখি পাইছোঁ APSC কুৱেশ্যন সুধিছে। আৰু নট অনলি APSC কণ্ডাক্ট কৰা যিমানবোৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ আছে, ৰিচেণ্টলি আমাৰ এনফৰ্চমেণ্ট অফিচাৰৰ এক্সাম হৈ গৈছে, তাৰপিছত যিমানবোৰ এক্সামিনেশ্যন হয় তাত মেইনলি আপোনালোকে যদি কুৱেশ্যন পেপাৰ উঠাই চায়, তো সেইখিনি মেইনলি আপোনালোকে চাব যে আপোনাৰ মেইনলি তাৰ পৰা কুৱেশ্যন মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এৱাৰ্ডছৰ পৰা বুকছ আৰু অথৰৰ পৰা কুৱেশ্যন সোধা দেখি পোৱা গৈছে। আৰু দিজ আৰ ডেটছ ৱাই ভেৰি ইম্পৰ্টেণ্ট টপিক, বাট দিজ আৰ বৰিং আৰু দিজ হেভ টু বি ৰিমেম্বাৰ্ড, ঠিক আছে। এইখিনি মেইনলি মুখস্থ কৰিব লাগিব, অ'কে। আচ্ছা, তো আল্টিমেটলি আমি কি পঢ়ি আছোঁ, তো সেইখিনি কথা পঢ়িলোঁ। তাৰপিছত হেমন্ত দত্ত, ঠিক আছে, হেমন্ত দত্তই কিহৰ কাৰণে পাইছে? মোবাইল থিয়েটাৰ। তেওঁ মোবাইল থিয়েটাৰৰ ওপৰত কাম কৰিছে, ড্ৰামাইষ্ট হয়, মানে মেইনলি নাটক কৰে তেওঁ। তাৰপিছত উমা চেত্ৰী, ঠিক আছে, উমা চেত্ৰী স্পৰ্টছৰ কাৰণে পাইছে, তেওঁ ক্ৰিকেটাৰ হয়, ওমেন ক্ৰিকেটাৰ, অ'কে। তো এইখিনি অসম সৌৰভ এৱাৰ্ড পাইছে, মনত থাকিবনে? এইখিনি মুখস্থ কৰিব লাগিব, উপায় নাই, মুখস্থ কৰিবই লাগিব এইখিনি, এইখিনি একদম মনত ৰাখিব লাগিব, ঠিক আছে। আকৌ এবাৰ মই কৈছোঁ, সুব্ৰমণ্যম ৰামাদুৰাই, ঠিক আছে, তেওঁ মেইনলি একাডেমিচিয়ান হয় মেইনলি, ঠিক আছে। আৰু প্লাছ বাপি পাল চাইণ্টিষ্ট, পূৰবী শইকীয়া চাইণ্টিষ্ট, ভূপেন বৰুৱা তেওঁ আপোনাৰ কি হয় যে ৰিচ কালচাৰেল হেৰিটেজ মানে ছিংগাৰ হয় তেওঁ, ঠিক আছে, ভূপেন বৰুৱা। আৰু হেমন্ত দত্ত, অ'কে, তেওঁ মোবাইল থিয়েটাৰ মেইনলি ড্ৰামাইষ্ট হয়, নাটক কৰে তেওঁ। লগতে আপোনাৰ কি হয়, উমা চেত্ৰী, ঠিক আছে, উমা চেত্ৰী আমাৰ ওমেন ক্ৰিকেটাৰ হয়, অ'কে, ওমেন ক্ৰিকেটাৰ উমা চেত্ৰী, ঠিক আছে। অসম গৌৰৱ, অসম গৌৰৱ এইসকল ব্যক্তিয়ে পাইছে অসম গৌৰৱ, বাট উই উইল নট ৰিমেম্বাৰ, ঠিক আছে। আপুনি যদি স্মাৰ্ট হয় আপুনি এইবোৰক এৰি দিব, অকল অসম সৌৰভ আৰু অসম ভৈৰৱ, ঠিক আছে, এইখিনিত মেইনলি আপোনালোকে ফ'কাছ কৰিব, বুজি পাইছে? অ'কে, ঠিক আছে। আৰু এইটো বস্তু আপোনালোকে মনত ৰাখিব, দিছ ইজ ইম্পৰ্টেণ্ট, ঠিক আছে। এডিচনেলি কিছুমান ইনষ্টিটিউশ্যন আৰু কমিউনিটিক এৱাৰ্ড দিয়া হৈছে, ঠিক আছে। এইখিনি অসম গৌৰৱ যিটো এৱাৰ্ড আছে, কিছুমান ইনষ্টিটিউশ্যন আৰু কমিউনিটিক দিয়া হৈছে। কি কি ইনষ্টিটিউশ্যন? নগাঁও ডিষ্ট্ৰিক্টৰ এইটো চাওক, আপোনাৰ তোৰাণ আহিম, ঠিক আছে, এইজনক আপোনাৰ ইক' টুৰিজমৰ কাৰণে দিয়া হৈছে, এইটো এটা ইনষ্টিটিউশ্যন হয়, ঠিক আছে। তাৰপিছত এটা ভিলেজক দিয়া হৈছে, বাৰেকুৰি ভিলেজ, ঠিক আছে, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে। আৰু এটা NGOক দিয়া হৈছে, NGO কি হয়? এইটো হাতী বন্ধু NGO, ঠিক আছে, ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে। আপোনাক ক'ব যে হাতী বন্ধু NGO, বাৰেকুৰি ভিলেজ, চোৰাণ আহিম, ঠিক আছে, এইখিনি কিহৰ কাৰণে নিউজত আছে? এইখিনি কি এৱাৰ্ড দিয়া হৈছে, ঠিক আছে। বেলেগ বেলেগ আপোনালোকক কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। আই থিংক আপোনালোকে এইখিনি কথা আপোনালোকৰ ক্লিয়াৰ হৈছে, ৰাইট? ইজ ইট ক্লিয়াৰ? ঠিক আছে, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট আমাৰ কাৰণে ছেকশ্যন আছিলে, যিটো আমাৰ কাৰণে আছিলে সেইটো আছাম চিভিলিয়ান এৱাৰ্ড। ইয়াৰ পৰা আপোনালোকে কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে APSC, ঠিক আছে, বা আগন্তুক যিমানবোৰ এক্সামিনেশ্যন কম্পিটিটিভ এক্সামিনেশ্যন হ'বলগীয়া আছে তাত আপোনালোকে এইবোৰৰ পৰা কুৱেশ্যন সুধিব পাৰে, য'ত কাৰেণ্ট এফেয়াৰ্ছ আহে, ঠিক আছে।
So this is very 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 important. Okay, ঠিক আছে। আচ্ছা, তাৰপিছত হ'ল পদ্মা এৱাৰ্ডিজ। পদ্মা এৱাৰ্ডিজ মানে এই যে আমাৰ পদ্মভূষণ পদ্মশ্ৰী কোনে কোনে পাইছে সেইবোৰ, ঠিক আছে, এইবাৰ 2025ত। চব পদ্মবিভূষণ কোনো পোৱা নাই আমাৰ অসমৰ, ঠিক আছে, বাট পদ্মভূষণ পাইছে। আমি জানো যে কৰ্ণোলজিটো কি পদ্মশ্ৰী, তাতকৈ হাইয়েষ্ট পদ্মভূষণ, ঠিক আছে, তাৰপিছত পদ্মবিভূষণ আৰু ভাৰত ৰত্ন, ঠিক আছে। তো আল্টিমেটলি এইবাৰ আমাৰ অসমৰ পৰা, বাকী গোটেই ইণ্ডিয়াৰ ইমান মনত ৰাখিব নালাগে, বাট অসমৰ মনত ৰাখিব। অসমৰ পৰা আমাৰ 2025ত পদ্মভূষণ পাইছে কোনে? যতীন গোস্বামী, ঠিক আছে। যতীন গোস্বামীয়ে আমাৰ পদ্মভূষণ পাইছে। যতীন গোস্বামী কিহৰ কাৰণে পদ্মভূষণ পাইছে? সত্ৰীয়া ডান্স। তেওঁ বহুত ভাল এজন কোৰিঅ'গ্ৰাফাৰ হয়, বহুতে চিনি পায়ো, ঠিক আছে। তেওঁ আৰ্ট এণ্ড কালচাৰত, আমাৰ অসমৰ আৰ্ট এণ্ড কালচাৰত বহুত বেছি কণ্ট্ৰিবিউশ্যন আছে যতীন গোস্বামীৰ, স্পেচিয়েলি ইন সত্ৰীয়া, ঠিক আছে। হেভ আই টট সত্ৰীয়া, ঠিক আছে। সত্ৰীয়াৰ কথা মই পঢ়াইছিলোঁ নে আপোনালোকক? তো যতীন গোস্বামীয়ে মেইনলি পদ্মভূষণ পাইছে। এইটোৰ ওপৰত কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে। দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইয়াৰ মই নামেই দিছোঁ, ইয়াৰ কি নাম দিছোঁ মই? ফুটবল, হয়তো মোষ্ট ইম্পৰ্টেণ্ট টপিকছ, বুজি পাইছে? আৰু আই লিটাৰেলি মিন ইট, ঠিক আছে। এনেই মই লিখা নাই ইয়াত মোষ্ট ইম্পৰ্টেণ্ট টপিক, এইটো মোষ্ট ইম্পৰ্টেণ্ট টপিক হয়, সেইটো কাৰণে মই ইয়াৰ নাম দিছোঁ এনেকৈ, ঠিক আছে। তো দিজ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আপোনালোকে ছাবজেক্টবোৰ কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব যে এইখিনি বেছি গুৰুত্ব দিব। ইয়াৰ পৰা আপোনাৰ ডাইৰেক্ট একজেক্ট কুৱেশ্যন পাই যাব পাৰে, কিন্তু তাৰপিছত ইউ উইল ৰিমেম্বাৰ মি, ঠিক আছে। মোক মনত কৰিব যে অঁ ছাৰে কৈছিলে, আহি গ'ল, ঠিক আছে। যতীন গোস্বামীৰ ওপৰত স্পেচিফিকেলি এটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। যতীন, আমি জানো যে পাৰ্চনেলিটিৰ ওপৰত কুৱেশ্যন সোধে আমাৰ APSC বহুত ভাল পায়। ইনফেক্ট মেইনছতো কুৱেশ্যন আহি যাব পাৰে, হোৱাট ইজ দ্য কণ্ট্ৰিবিউশ্যন অফ যতীন গোস্বামী ইন সত্ৰীয়া ডান্স অফ আছাম, ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে, ঠিক আছে, এনেকুৱা ধৰণৰ। তাৰপিছত এইটোতো মনত ৰাখিব। তাৰপিছত আপোনাৰ পদ্মশ্ৰী এইবাৰ 2025ত কোনে পাইছে? ইয়াত 2025 নিলিখি 24 লিখি থাকিব পাৰে, ঠিক আছে, ইটছ অ'কে, 25 নিলিখা থাকিলে, ঠিক আছে। বাট এইটো ৰিচেণ্ট হয়, আৰু ৰিচেণ্ট আমাৰ কোন পদ্মভূষণ পাইছে, পদ্মশ্ৰী পাইছে, এই পদ্মশ্ৰী কোনে পাইছে আৰু তেওঁলোকৰ কি ফিল্ডত পাইছে মই সেইটো লিখি দিছোঁ, ঠিক আছে। জৈনাচৰণ বাথাৰী, ঠিক আছে, তেওঁ কিহৰ কাৰণে? আৰ্টৰ কাৰণে, তেওঁ আৰ্টৰ কাৰণে। ৰেবাকান্ত মহন্ত, ঠিক আছে, সব পদ্মশ্ৰী পাইছে হা, আৰ্টৰ কাৰণে। দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট থিং, ঠিক আছে, কাৰণ আমাৰ এৱাৰ্ড সোধে, ইয়াৰ পৰা সুধিব পাৰে হুইচ অফ দ্য ফলোয়িং আৰ মানে এৱাৰ্ডেড পদ্মশ্ৰী, সুধিব পাৰে, ঠিক আছে। কাৰণ চাওক যিমানখিনি বহুত পালে মেইনলি নহয়, ঠিক আছে, 4টাই পাইছে যেতিয়া পদ্মশ্ৰী, তেতিয়াহ'লে সুধিব পাৰে, ঠিক আছে, অ'কে। অনিল কুমাৰ বড়ো লিটাৰেচাৰৰ কাৰণে পাইছে। গীতা উপাধ্যায় এডুকেশ্যনৰ কাৰণে কণ্ট্ৰিবিউশ্যনৰ কাৰণে পাইছে। দে আৰ পদ্ম এৱাৰ্ডিজ, ঠিক আছে। দিছ স্লাইড ইজ ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন এটা আহি যাব পাৰে, ঠিক আছে, অ'কে। আমি কি মনত ৰাখিব লাগে? পদ্মভূষণ কোনে পাইছে, পদ্মশ্ৰী কোনে পাইছে, ঠিক আছে। 4জনে পদ্মশ্ৰী পাইছে, পদ্মভূষণ এজনে পাইছে। পদ্মভূষণ এজনে পাইছে, ইহঁৰ বিষয়ে যিহেতু ভূষণ পাইছে, তেওঁৰ বিষয়ে অলপ জনাটো আমাৰ কাৰণে দৰকাৰ, ঠিক আছে। আৰু প্লাছ লগতে অকল পদ্মশ্ৰী পোৱাকেইটাৰ এটলিষ্ট কিহৰ কাৰণে পাইছে আপোনালোকে মনত ৰাখিব। যেনেকৈ গীতা উপাধ্যায় এডুকেশ্যনৰ কাৰণে পাইছে, তেওঁ লিটাৰেচাৰ। অনিল কুমাৰ বড়োৱে লিটাৰেচাৰৰ কাৰণে পাইছে, বুজি পাইছে। ৰেবাকান্ত মহন্ত আৰু জৈনা চৰণ আপোনাৰ কি হয় আপোনাৰ মাথাৰী, ঠিক আছে। তো তেওঁ আৰ্টছৰ কাৰণে পাইছে, ঠিক আছে। এতিয়া চাওক, তেওঁ হ'ল আমাৰ যতীন গোস্বামী, ঠিক আছে। তো তেওঁ ডান্সাৰ হয়, কোৰিঅ'গ্ৰাফাৰ হয়, ক্লাছিকেল ডান্স, ঠিক আছে। আমাৰ সত্ৰীয় এটা ক্লাছিকেল ডান্স হয়, আই উইল টিচ ইউ, অ'কে। ইয়াৰ পিছত আমি সত্ৰীয় ডান্সৰ বিষয়ে পঢ়িম, বিকজ দিছ ইজ অলছ' ইম্পৰ্টেণ্ট টপিক। সত্ৰীয় ডান্সৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, অ'কে। তো সেইটো কথা। তো সত্ৰীয় ডান্সৰ কাৰণে মেইনলি ক্লাছিকেল ডান্স হয় সেইটো, তো ইয়াৰ পৰা পাইছে, ঠিক আছে। আৰু তেওঁ মেইনলি গুৱাহাটীত এটা সাহিত্য একাডেমি আছে, ঠিক আছে। এইটো বেলেগ সাহিত্য একাডেমি, সেই সাহিত্য একাডেমি এৱাৰ্ড দিয়া বস্তুটো নহয়, এই সাহিত্য একাডেমি এৱাৰ্ড হয়। যিটো সাহিত্য একাডেমি বুলি এটা মেইনলি তেওঁ মানে ইনষ্টিটিউশ্যন খুলিছে, ঠিক আছে, তেওঁৰ ডাইৰেক্টৰ হয়, ঠিক আছে। আৰু মেইনলি যিটো আমাৰ সংগীত নাটক একাডেমি আছে, সংগীত নাটক একাডেমি সাহিত্য একাডেমি এৱাৰ্ড দিয়ে, ঠিক আছে। তো সংগীত নাটক একাডেমি জেনেৰেল কাউন্সিলৰ মেম্বাৰ হয় তেওঁ, ঠিক আছে, তেওঁ মেম্বাৰ আছিলে, অ'কে। তেওঁ ফাউণ্ডাৰ হয়, ঠিক আছে। এইবোৰ কেলে লিখা আছে এইখিনি চব উইকিপিডিয়াত লিখা আছে। আৰু এক্সামিনাৰ ইজ আলচি, এক্সামিনাৰে ডাইৰেক্ট নেটত চাৰ্চ কৰিব, চাৰ্চ কৰি পিনে লিখিব যে যতীন কুমাৰ গোস্বামীৰ বিষয়ে অলপ চলপ কিবা কিবি মেনশ্যন আছে, লেট আছ আস্ক এ কুৱেশ্যন, ঠিক আছে, এটা কুৱেশ্যন সুধি দিওঁ, ইয়াৰ পৰাই সুধিব চাব, ঠিক আছে, অ'কে। তো তেওঁ ফাউণ্ডাৰ হয় আলোক শিল্পী সংঘ, যিটো ডান্স একাডেমি হয়, আৰু প্ৰজ্ঞাজ্যোতি কলা পৰিষদ, ঠিক আছে, এইটো এটা কালচাৰেল অৰ্গেনাইজেশ্যন। তো তেওঁ মেইনলি আপোনাৰ ক'ব যে হুইচ অফ দ্য ফলোয়িং ইজ ফাউণ্ডেড বাই যতীন গোস্বামী, মে বি কুৱেশ্যন এটা আহিব পাৰে,
বুজি পাইছে? তো এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। তেওঁক অলৰেডি সংগীত নাটক একাডেমী এৱাৰ্ড দিয়া হৈছে 2004ত, ঠিক আছে, আৰু এতিয়া তেওঁ পদ্মভূষণ পাইছে, তেওঁ পদ্মশ্ৰী 2008ত পাইছিলে। দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট এৱাৰ্ড, ঠিক আছে। পদ্মভূষণৰ উপৰিও সুধিব পাৰে যে আপোনাৰ কি কি তেওঁ এৱাৰ্ড আছে, তেওঁ কি আপোনাৰ সংগীত নাটক একাডেমী এৱাৰ্ড পাইছে 2004ত, ঠিক আছে, সুধিব পাৰে, ঠিক আছে। তেওঁ কিহৰ কিহৰ ফাউণ্ডাৰ আমি গম পালোঁ যে প্ৰজ্ঞাজ্যোতি কলা পৰিষদ আৰু মেইনলি আলোক শিল্পী সংঘ, ঠিক আছে, ইউৰ ফাউণ্ডাৰ। ওকে, ইয়াত সুধিব পাৰে যে মানে কোন এই পাৰ্টিকুলাৰ দুটাৰ ফাউণ্ডাৰ হয়, তিনি চাৰিটা নাম দিব আপোনাক, চাৰিটা অবভিয়াছলি নাম দিব, তাৰপিছত ক'ব লাগিব কোন নহয়, ঠিক আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন এই পাৰ্টিকুলাৰ যিটো পেগাপ আছে, ইয়াৰ পেগাপ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে ডাইৰেক্টলি এজন কুৱেশ্যনে। দিছ ইজ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি যোনে নিউজত আছে, আৰু ইয়াৰ পৰা আমি কুৱেশ্যন এটা এক্সপেক্ট কৰিব পাৰোঁ। ইয়াত লিখা আছে যে সাহিত্য তেওঁ কিহৰ কাৰণে এৱাৰ্ড দিয়া হৈছে, সাহিত্য মানে সত্ৰীয়া ডান্সৰ কাৰণে এৱাৰ্ড দিয়া হৈছে। তো হোৱাট ইজ দিছ সত্ৰীয়া ডান্স? আমিতো যেনে দেখি পাইছোঁ সত্ৰীয়া ডান্স কি হয়, ইয়াত মই সেইটো কাৰণে পিকচাৰ এড কৰা নাই চাগে, ঠিক আছে, মই পিকচাৰ এড কৰা নাই। নো হোৱাট ইজ সত্ৰীয়া ডান্স, আৰু এতিয়ালৈকে যদি দেখা নাই তেতিয়াহ'লে বহুত বেয়া অৱস্থাত আছে আপুনি, প্লিজ নেটত চাৰ্চ কৰক যে সত্ৰীয়া ডান্স কি বস্তু, কেনেকৈ দেখিবলৈ, ঠিক আছে। তো সত্ৰীয়া মেইনলি সেই সত্ৰ যিটো আছে, সত্ৰ কি হয় আমি জানো, সকলোৱে সত্ৰ, আমাৰ মনেষ্ট্ৰীবোৰক সত্ৰ বুলি কয় অসমত, ঠিক আছে। তো সত্ৰৰ পৰা আহিছে সত্ৰীয়া, ঠিক আছে, মেইনলি নামটো। আৰু এইটো মেইনলি আমি সকলোৱে জানো আমাৰ শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱৰ মেইনলি ক্ৰিয়েশ্যন হয় এইটো। তেওঁ মেইনলি নিউ বৈষ্ণৱাইট মুভমেণ্ট অসমত লিড কৰিছিলে, আৰু তাৰ ফলস্বৰূপে মানে ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ মানে সত্ৰত কিছুমান ডান্সৰ মাধ্যমেৰে, কলাৰ মাধ্যমে লৈছিলে তেওঁ, আৰু সত্ৰীয়া ডান্স এটা হয়, তো সেইটোক মেইনলি ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁৰ ধৰ্মটো কি আছিলে, এক শৰণ নাম ধৰ্ম, এইটোতো আমি অলৰেডি পঢ়িছোঁ চাগে, ঠিক আছে, এক শৰণ নাম ধৰ্ম। অ'কে, আৰু এইটো চক, এইটো দিছ ইজ ইম্পৰ্টেণ্ট কথা যে 2000ত, ঠিক আছে, 2000 চন হয়, অ'কে, 2000ত সংগীত নাটক একাডেমী, ঠিক আছে, তো সংগীত নাটক একাডেমীয়ে সত্ৰীয়াক ক্লাছিকেল ডান্সৰ ষ্টেটাছ দিছে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট থিং, বেছিভাগে জানে বাৰু, জি কে যাৰ অলপ ভাল আছে, বাট মই মোৰ কাম হৈছে কোৱা, ঠিক আছে। তো সত্ৰীয়াক মেইনলি ক্লাছিকেল ডান্সৰ যিটো ষ্টেটাছ, এতিয়া চব ক্লাছিকেল ডান্স, যাক তাক আপুনি ক্লাছিকেল ডান্স বুলি কৈ দিব নোৱাৰে, যি টি ডান্সক ক্লাছিকেল ডান্সত কৈ দিব নোৱাৰে। বিহু ইজ নট ক্লাছিকেল ডান্স, ঝুমুৰ ইজ নট ক্লাছিকেল ডান্স, ঠিক আছে, বাগৰুম্বা ইজ নট ক্লাছিকেল ডান্স, দেয়াৰ কি ডান্স, কোনে ক'ব, ফ্লক ডান্স, ঠিক আছে। আৰু ক্লাছিকেল হোৱাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগে, ঠিক আছে। তো সেইটো হ'ল ক্লাছিকেল ডান্স, কেইটামানহে ক্লাছিকেল ডান্স আছে। তো গোটেই ইণ্ডিয়াত, নট মানে অসমৰ কথা কৈছোঁ মই, গোটেই ইণ্ডিয়াত কেইটামানহে ক্লাছিকেল ডান্স আছে, ঠিক আছে। ক্লাছিকেল ডান্স হ'বনে নাই সেইটো কোনে ডিক্লেয়াৰ কৰে, সংগীত নাটক একাডেমীয়ে। সত্ৰীয়া কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে, 2000ত, ভেৰি ইম্পৰ্টেণ্ট থিং। আৰু কি ডান্স আছে যিবোৰ ক্লাছিকেল ষ্টেটাছ দিয়া হৈছে, ভাৰত নাট্যম কাৰ হয়, এনেকৈ মেচ দ্য ফলোইং টাইপত সুধিব, ঠিক আছে, APSC UPSC সুধিছে অলৰেডি, ভাৰত নাট্যম কাৰ হয়, তামিলনাডুৰ হয়, মনত ৰাখিব, ভাৰত নাট্যম তামিলনাডুৰ হয়, কেৰেলাৰ নহয়, কেৰেলাৰ বেলেগ হয়, কথাকালি ইজ কেৰেলা, কেৰেলা, ঠিক আছে, ভাৰত নাট্যম, ঠিক আছে, ভাৰত নাট্যম ইজ ফৰ তামিলনাডু। কুচিপুড়ি, ঠিক আছে, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, ঠিক আছে, অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি। ওকে, কথক নৰ্থ ইণ্ডিয়াৰ, ঠিক আছে, কথক নৰ্থ ইণ্ডিয়াৰ, ঠিক আছে। মোহিনী আট্টম কেৰেলাৰ, মানে মণিপুৰী সংকীৰ্তনা, ঠিক আছে, মণিপুৰী সংকীৰ্তন, তো এইটো তেওঁ মণিপুৰৰ, ঠিক আছে। উৰিষ্যাৰ। দিজ আৰ অনলি ক্লাছিকেল ডান্স এভেইলেবল ইন ইণ্ডিয়া, ঠিক আছে। ইমানকেইটাই ক্লাছিকেল ডান্স আছে, আৰু ক্লাছিকেল ডান্স নাই। যদি কম ক্লাছিকেল ডান্স আছে দেন এক্সামিনাৰে সুধিব পাৰে, এতিয়া ফক ডান্স বহুত আছে ইণ্ডিয়াত, ঠিক আছে, তো কিন্তু ফক ডান্স নুসুধি, ক্লাছিকেল ডান্সখিনি সুধিব। তো ক্লাছিকেল ডান্স এইটো মেচ দ্য ফলোইং কৰি পিনে সুধিব কোনটো কাৰ হয়, ঠিক আছে। আৰু ইয়াত কনফিউজন হয় বহুতৰে, এতিয়া মোৰো হৈ যায় কেতিয়াবা ৰিভাইজ নকৰিলে মানে, বুজি পালে। এতিয়াতো সত্ৰীয়া আমাৰ হয় বুলি আমি জানোৱেই, ঠিক আছে, বাট বাকীবোৰৰ ডান্সৰ কথা মনত ৰাখিব। ভাৰত নাট্যম আকৌ এবাৰ কৈছোঁ মই তামিলনাডুৰ হয়, কথাকলি হৈছে কেৰেলাৰ, কুচিপুড়ি হৈছে আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ, কথক নৰ্থ ইণ্ডিয়াৰ হয়, মোহিনী আট্টম কেৰেলাৰ, ঠিক আছে। কেৰেলাৰ মানে আপোনালোকে কি দেখি পাইছে, কেৰেলাৰ পৰা দুটা ডান্স আমি তাহাঁতে ক্লাছিকেল ডান্সত আহিছে, ঠিক আছে। তো দে আৰ ভেৰি ৰিচ ইন মানে আৰ্টছ এণ্ড কালচাৰ, ঠিক আছে, আৰ্ট এণ্ড কালচাৰত বহুত ৰিচ হয় তাহাঁতি। অ'কে, তাৰপিছত আপোনাৰ মণিপুৰৰ সংকীৰ্তনা, ঠিক আছে। তাৰপিছত ইয়াত আপোনাৰ উৰিষ্যাৰ উৰিষ্যি, বুজি পালে, উৰিষ্যাৰ পৰা হয়, গম পাই যাব। মণিপুৰী সংকীৰ্তনা, মেইনলি মণিপুৰী সংকীৰ্তনা মণিপুৰৰ হয়, গম পাব। এতিয়া মোহিনী আট্টম আপোনালোকে মনত মানে এইটো ফ'কাছ কৰিব, চ' গম নাপাব পাৰে। মোহিনী আট্টম ইজ ফ্ৰম কেৰেলা, আপুনি ভাবিব কেৰেলা হয় নে কৰ্ণাটকা হয় নে তামিলনাডু হয়, মাথা বেয়া হৈ যাব। এইটো আপোনাৰ ভাৰত নাট্যম তামিলনাডু, ঠিক আছে। কেৰেলাৰ দুটা আছে মনত ৰাখিব, এটা হ'ল কথাকালি, এটা হ'ল মোহিনী আট্টম, কথাকালি আৰু মোহিনী আট্টম। আৰু এটা আছে কথাকালিৰ লগত ৰিলেটেড আপোনাৰ কুচিপুড়ি, ঠিক আছে, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ।
অ'কে, বাৰে বাৰে ৰিভাইজ কৰিব এইবোৰৰ কোনো আৰু বেলেগ উপায় নাই। এতিয়া সত্ৰীয়া ডান্সৰ ফিচাৰ অলপ চলপ আপোনালোকে জানেই সত্ৰীয়া ডান্সৰ ফিচাৰ এইবোৰ, ঠিক আছে। অ'কে, ইয়াত দুটা পাৰ্ট থাকে, ঠিক আছে। আপোনাৰ যোনে ডান্স কৰে তেওঁলোকে দুটা পাৰ্ট ৰিপ্ৰেজেণ্ট কৰে, এটা হ'ল পুৰুষ, এটা হ'ল প্ৰকৃতি, ঠিক আছে। আৰু মেইনলি যোনে অলপ চলপ স্পিৰিচুৱেলিটিৰ কথা জানে তাহাঁতি গম পায় যে আমাৰ মেইনলি স্পিৰিচুৱেল টেক্সটবোৰত দুটা বস্তুকে ৰিপ্ৰেজেণ্ট কৰা হয়। যেনেকে আমাৰ শিৱ আৰু পাৰ্বতী কোন হয়? শিৱই ৰিপ্ৰেজেণ্ট কৰে পুৰুষ, ঠিক আছে, আৰু পাৰ্বতীয়ে ৰিপ্ৰেজেণ্ট কৰে প্ৰকৃতি, ঠিক আছে। চিমিলাৰলি এনেকুৱা ধৰণৰ কথা যে আপোনাৰ সত্ৰীয়াটো আপোনাৰ দুটা পাৰ্ট থাকে, এটা প্ৰকৃতি পাক আৰু পুৰুষ পাক, আৰু তাহাঁতি বেলেগ বেলেগ ভংগী কৰি পিনে দেখুৱাই পুৰুষ আৰু প্ৰকৃতি, ঠিক আছে। আৰু কিছুমান এই ডান্স কিহৰ ওপৰত কৰে? ডান্স মেইনলি কিছুমান মাইথলজিকেল থিম আছে। মাইথলজিকেল থিম মানে এইটোত মেইনলি আপোনাৰ বেচিকেলি কৃষ্ণা, ৰামায়ণ, ঠিক আছে, এইবোৰ মানে মহাভাৰতৰ কিবা চিন, মানে ৰামায়ণৰ কিবা চিন, সেইবোৰক ডিপিক্ট কৰে। আপোনালোকে যদি সত্ৰীয়া দেখিছে, ইউ উইল ন' বেটাৰ, ৰাইট। ইয়াত বেলেগ বেলেগ ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ ইউজ কৰা হয়। এইটো যেনেকে এইটো বজাই যে এইটো কয় চেম্বলছ, ড্ৰামছ, কালাৰ, এইটোতো গম পাবই চাগে, বেলেগ বেলেগ কালাৰফুল কষ্টিউমছ থাকে, ঠিক আছে। ইয়াত বৰগীততো স্পেচিয়েলি আমাৰ অসমৰ যিটো বৰগীত আছে, বৰগীততো সত্ৰীয়া ডান্স হয়, ঠিক আছে। আচ্ছা, এইটো অংকীয়া ভাওনাৰ পাৰ্ট হয়। অংকীয়া মিনছ মানে অকলশৰীয়াকৈ, ঠিক আছে। আৰু মেইনলি ওজাপালি ডান্সৰো মেইনলি ইয়াৰ কৰ্পাছৰ ভিতৰতে পৰে, বুজি পালে? তো এইখিনি কথাটো আপোনালোকে গেছ কৰিব পাৰিব, বাট ইউ নো বেটাৰ, ঠিক আছে। এইখিনি সৰুৰ পৰা চাই আহিছে এইবোৰ কথা, অ'কে। আচ্ছা, ইয়াত দুই ধৰণৰ মেইনলি ষ্ট্ৰীমছ থাকে সত্ৰীয়া ডান্সত। এটা হ'ল আপোনাৰ গায়ন বায়নৰ কথা জানে আপোনালোকে, ঠিক আছে। আৰু এটা হ'ল আপোনাৰ খাৰমাৰ নাট, ঠিক আছে, অ'কে। আৰু এইটোতো হ'ল আপোনাৰ এইটো ভাওনা ৰিলেটেড হয়, ঠিক আছে, ভাওনাৰ লগত ৰিলেটেড সত্ৰীয়া, তো গায়ন বায়ন আৰু এইটো খাৰ মানাৰ নাচ, ঠিক আছে। গায়ন বায়ন নাচ আৰু খাৰ মানাৰ নাচ। আৰু কিছুমান ইণ্ডিপেণ্ডেণ্ট হয়, ইণ্ডিপেণ্ডেণ্টলি নাচে, যেনেকে চালি, ৰজাঘৰীয়া চালি, আপোনাৰ ঝুমুৰা, ঠিক আছে, নান্দু, ভাংগী, এইখিনি বস্তু, ঠিক আছে। আমি প্ৰমিনেল আৰ্টিষ্ট জানো, আমি অলৰেডি গুৰু যতীন গোস্বামীৰ বিষয়ে আমি চালোঁ। আৰু তাৰ উপৰিও মনত ৰাখিব সাৰথী শইকীয়া, ঠিক আছে। সাৰথী শইকীয়া ইজ অলছ' ৰিলেটেড টু সত্ৰীয়া ডান্স, ঠিক আছে। দিছ ইজ সত্ৰীয়া ডান্স, ইয়াৰ ওপৰত নাহে আৰু কুৱেশ্যন, অ'কে। প্লিজ সলভ দিছ কুৱেশ্যন। UPSC 2014 কুৱেশ্যন সুধিছে, নট APSC। UPSC কুৱেশ্যন সুধিছে আমাৰ সত্ৰীয়া ডান্সৰ ওপৰত, আপোনাৰ কাৰণে একদম ইজি। With reference to famous Satriya dance, consider the following statement. Okay, Satriya dance is a combination of dance, music, dance, drama, আৰু ঠিক আছে, এইকেইটা কম্বিনেশ্যনৰ হয়। ইয়েছ, কম্বিনেশ্যন হয়। এতিয়া ফৰ এক্সাম্পল মই এটা লজিকেল ট্ৰিকৰ কথা কৈছোঁ, ঠিক আছে। ধৰি লওক ইয়াত বেলেগ এটা কুচিপুৰি আছে বুলি, কুচিপুৰি কাৰ হয়? কুচিপুৰি অন্ধ্ৰপ্ৰদেশৰ হয়। তো কুচিপুৰি যদি ফৰ এক্সাম্পল আছে, ইয়াত লিখা আছে যে কুচিপুৰি ইজ এ কম্বিনেশ্যন অফ মিউজিক, ডান্স আৰু ড্ৰামা, ঠিক আছে, এনেকুৱা ধৰণে লিখা আছে। তো আপুনি নিজে ভাবক যে কুচিপুৰি ডান্স, মিউজিক আৰু ড্ৰামাৰ কম্পজিশ্যনে হ'ব, কম্বিনেশ্যনে হ'ব। তাত ধৰি লওক আপুনি ভাবিছে যে মিউজিকটো হ'ব, ডান্সো হ'ব, কিন্তু ড্ৰামা হ'ব নে নাই? তে কোনোবাই যদি তাত গৈ পিনে ড্ৰামা কৰি দিয়ে, তেতিয়া আপুনি গৈ পিনে, আপুনি যদি অন্ধ্ৰপ্ৰদেশৰ হয়, আপুনি গৈ পিনে ড্ৰামা কৰি দিলে তাত, তেতিয়া কি হ'ব? আপুনি ভিডিঅ' কৰি দেখাই দিব যে মই ড্ৰামা কৰি দিলোঁ, এতিয়া আপুনি কোৰ্টত যাব, ঠিক আছে, এইটোতো মোৰ ৰাইট হয়। তো এইবোৰত মেইনলি এইবোৰ কথা সঁচাই হয়, ঠিক আছে। আচ্ছা, চাওক, তো এইটো চেঞ্চুৰী অল্ড ট্ৰেডিশ্যন অফ বৈষ্ণৱ ট্ৰেডিশ্যন ইন আছাম, অবিয়াছলি য়েছ, ঠিক আছে। জেনেৰেলাইজ ষ্টেটমেণ্ট হয়, তো এইবোৰ কাৰেক্ট হ'ব। এইবোৰতো আমি নলেজৰ ধৰণেৰে ছল্ভ কৰিব পাৰিম, বাট কিছুমান ধৰি লওক এতিয়া সত্ৰীয়াটো নুসুধে আমাৰ অসমত, ঠিক আছে, সুধিব পাৰে, বাট এইখিনি ইজি হ'ব আমাৰ কাৰণে। তো বেলেগ কিবা ডান্সৰ ওপৰত যদি সোধে অলপ লজিকেল ল'বলৈ চেষ্টা কৰিব। এতিয়া চাওক, এইটো ক্লাছিকেল ৰাগাজ অফ তাল চব আপোনাৰ তুলসীদাস, কবিৰ আৰু মীৰাবাই, এনেকুৱা ধৰণৰ কোনো কথা নহয়। এইটোতো আমাৰ শংকৰদেৱৰ আছিলে। ইয়াত চুইপ কৰি দিছে, গম পাইছে নে এক্সামিনাৰে ৰং ষ্টেটমেণ্ট কেনেকৈ বনায়? ইয়াত কি কৰিছে, শংকৰদেৱ লিখিব লাগে, ইয়াত লিখি দিছে বেলেগ বেলেগ মানে বাকী বৈষ্ণৱাইট মুভমেণ্টৰ নাম, ঠিক আছে। দিছ ইজ ৰং ষ্টেটমেণ্ট। এইটো ৰং হোৱাৰ লগে লগে ষ্টেটমেণ্ট ইজ ৰাইট, য়েছ, ঠিক আছে। তো এইখিনি আকৌ এবাৰ একেই কথা লিখা আছে, পঢ়াৰ আছে যদি পঢ়িব, অ'কে, ঠিক আছে। এইটো আপোনাৰ কি হ'ল, আমি এটা এৱাৰ্ড কমপ্লিট কৰিলোঁ, আৰু এই এৱাৰ্ডৰ চাব হেডিঙতে আমি পঢ়ি পেলালোঁ, ডেট ইজ কল্ড আপোনাৰ আছাম চিভিলিয়ান এৱাৰ্ড, ঠিক আছে। অসম চিভিলিয়ান এৱাৰ্ডৰ বিষয়ে আমি 1 নম্বৰ চালোঁ, ঠিক আছে। এইখিনি মই যিমানখিনি ইম্পৰ্টেণ্ট কথা আছে গোটেইখিনি মই ইয়াত এড কৰি দিলোঁ, ঠিক আছে। এতিয়া চাওক, নেক্সট হ'ল আছাম শিল্পী এৱাৰ্ড, ঠিক আছে, 2025। তো আছাম শিল্পী এৱাৰ্ড কোনে ডিক্লেয়াৰ কৰে? এই আমাৰ মানে অসমৰ যিটো কালচাৰেল এফেয়াৰ্ছ মিনিষ্টাৰ আছে তেওঁ, ঠিক আছে। এতিয়া শিল্পী দিৱস কেতিয়া হয়? আপোনাৰ জানুৱাৰী 17, ঠিক আছে, 17 জানুৱাৰীত শিল্পী দিৱস হয়, সেইটো আপোনালোকে জানে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত ৰিলেটেড। এতিয়া মোক কওক যে ডেট ইউনিভাৰ্চিটিত পালন কৰে নে বাৰ্থ ইউনিভাৰ্চিটিত পালন কৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱস। ঠিক আছে, এই শিল্পী দিৱসতে অসম শিল্পী এৱাৰ্ড দিয়া হৈছে। কাক কাক দিয়া হৈছে? অনিমা চৌধুৰী আৰু মুকুল ৰাভা। অনিমা চৌধুৰী কিহৰ কাৰণে দিয়া হৈছে? বিকজ তেওঁ ভইচ দিছে। ঠিক আছে, তেওঁ প্লেবেক ছিংগাৰ হয়। ঠিক আছে, অনিমা চৌধুৰী প্লেবেক ছিংগাৰ হয় আৰু তেওঁ কিছুমান ইম্পৰ্টেণ্ট ফিল্মত যেনেকৈ মুকুতা, পুতুলাৰ ঘৰ, প্ৰেম জামে, প্ৰেম জনমে জনমে, অলপ মোক উচ্চাৰণ কৰিবলৈ দিগদাৰ হয়। ঠিক আছে, প্ৰেম জনমে জনমে। ঠিক আছে, এইখিনিত মেইনলি ডেট ইউনিভাৰ্চিটি। ভেৰি গুড। বাৰ্থ মানুহে ভাবিব কি বাৰ্থ ইউনিভাৰ্চিটি। ঠিক আছে, বাৰ্থ ইউনিভাৰ্চিটি শিল্পী দিৱস পালন নকৰা হয়, মানে আমাৰ ডেট ইউনিভাৰ্চিটিত কৰা হয়। বুজি পালে? অ'কে, তো এইখিনি মেইনলি তেওঁ মানে মানে প্লেবেক ছিংগাৰ আছিলে তেওঁ। ঠিক আছে, জাষ্ট মনত ৰাখিব, যদি একদম এইখিনি মনত ৰাখিব নোৱাৰে ইটছ অ'কে, বাট ইউ শ্বুড ৰিমেম্বাৰ যে আছাম শিল্পী এৱাৰ্ড কাক দিয়া হৈছে। ঠিক আছে, অনিমা চৌধুৰী। ঠিক আছে, তেওঁ কি হয়? তেওঁ প্লেবেক ছিংগাৰ হয়। ঠিক আছে, অ'কে, বিহুগীত গায়, বৰগীতো গায়। ঠিক আছে, মুকুল ৰাভা। ঠিক আছে, তেওঁ ৰাভা কমিউনিটিৰ হয় অবভিয়াছলি। অ'কে, তো ফ্লক ট্ৰেডিশ্যন, আছামৰ যিমানখিনি ফ্লক ট্ৰেডিশ্যন প্ৰমোট আৰু প্ৰিজাৰ্ভ কৰাৰ কাৰণে তেওঁক মেইনলি আছাম শিল্পী যিটো এৱাৰ্ড দিয়া হৈছে, আৰু তেওঁ ফ্লক ছিংগাৰ হয়। অ'কে, সেইখিনি কথা বাছ ইমানটো মনত ৰাখিব যে আছাম শিল্পী এৱাৰ্ড কাক দিয়া হৈছে? অনিমা চৌধুৰী আৰু মুকুল ৰাভা। অ'কে, ঠিক আছে। সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ। ঠিক আছে, এতিয়া সাহিত্য একাডেমীৰ বাকীখিনি এৱাৰ্ড আমি 2020-24 চাই ল'লোঁ, বাট বাল সাহিত্য পুৰস্কাৰটো চোৱা নাছিলোঁ মই। কৰাইছিলোঁ নেকি? মই কৰোৱা নাছিলোঁ এইটো, আই থিংক। ঠিক আছে, তো দুজনে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ পাইছে 2020-24। ঠিক আছে, এটা হ'ল আপোনাৰ ৰঞ্জু হাজৰিকা, এইজন ৰঞ্জু হাজৰিকা। ভুল গ'লো, এইজন ৰঞ্জু হাজৰিকা, চৰি দেই, ৰঞ্জু হাজৰিকা এইজন। ঠিক আছে, তো ৰঞ্জু হাজৰিকা তেওঁ কিহৰ কাৰণে পাইছে? নোবেলৰ কাৰণে পাইছে। তেওঁ আপোনাক ইয়াত চুইপ কৰি পিনে কুৱেশ্যন বনোৱাৰ কাৰণে কি কৰিব পাৰে? তেওঁ পয়েম লিখাৰ কাৰণে পাইছে। ন, দিছ ইজ নোবেল। হোৱাট ইজ দিছ নোবেল? এইটো নোবেল কোনে লিখিছে এইটো সুধিব পাৰে। তো আমি কিছুমান কথা আমি ইয়াতে কৰি লৈছোঁ। এতিয়া চাওক, আমাৰ এৱাৰ্ডছ আৰু অথৰটোতো আহিব পাৰে ন। এতিয়া আমি চৰি কি কৈ আছোঁ মই, অথৰ আৰু বুকছতো আহিব পাৰে। আমাৰ অথৰছ আৰু বুকছ সোধে। তো এই আপোনাৰ বিপনাৰ বিস্ময় খেল, এইটো কোনে লিখিছে সুধিব পাৰে। এনেকুৱা ধৰণেতো সোধে আমাক। ঠিক আছে, এইটো কি হয়? নোবেল হয়, কিবা আপোনাৰ পয়েমৰ কালেকশ্যন হয়, কি হয় এইটো? ঠিক আছে, আপোনালোকে মানে এইটো ক'ব লাগিব। এইটো নিউজত আছে, সেইটো কাৰণে এইটো সুধিব পাৰে। ঠিক আছে, এইটো কাৰণে সাহিত্য একাডেমী, ধেমালি কথা নহয়, সাহিত্য একাডেমী নেশ্যনেল এৱাৰ্ড হয়। ঠিক আছে, তো সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ পাইছে। তো সেইটো কিহৰ কাৰণে পাইছে, কোনটো নোবেলৰ কাৰণে পাইছে, এইটোতো মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। বিপনাৰ বিস্ময় খেল। ঠিক আছে, কোনে পাইছে? ৰঞ্জু হাজৰিকাই। বিপনাৰ বিস্ময় খেল কি 2020-23 বা 2024 পাব্লিছ হৈছে? 2019 পাব্লিছ হৈছে। ইমান সৰু সৰু কথা মনত ৰাখিব লাগে আমি। এইটো আৰু কোনে পাইছে? এইজন আমাৰ বড়ো লিটাৰেচাৰৰ কাৰণে পাইছে। বড়ো লিটাৰেচাৰ মানে আমাৰ পয়েট্ৰি কালেকশ্যনৰ কাৰণে পাইছে। ঠিক আছে, পয়েট্ৰি কালেকশ্যন কোনে পাইছে? এইটো আপোনাৰ ভি জেকোভা, এইটো হ'ল আপোনাৰ মাছেৰি। ঠিক আছে, উচ্চাৰণ ভুল হ'লে মোক একদম ক্ষমা কৰিব, মই পুৰা ৰেচপেক্ট কৰোঁ সিহঁতক, মোৰ জাষ্ট উচ্চাৰণ নহয় এইটো আপোনালোকে জানে। ঠিক আছে, আৰু তেওঁ পয়েট্ৰি কালেকশ্যনৰ কাৰণে পাইছে, আৰু তেওঁ মেইনলি বড়ো পয়েট্ৰি কালেকশ্যন। ঠিক আছে, পয়েম কালেকশ্যন, এইটো হ'ল আপোনাৰ বুহুমা বইনিউ। ঠিক আছে, বুহুমা বইনিউৰ কাৰণে মেইনলি তেওঁ পাইছে। বাছ, দিছ ইজ ইনাফ। অ'কে, এইটো এটা ইম্পৰ্টেণ্ট কথা হয়, ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। ঠিক আছে, অ'কে। চ' আমি পূৰ্ণিমা দেৱী বৰ্মনৰ কথা আগতে পঢ়িছোঁ। পূৰ্ণিমা দেৱী বৰ্মনৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে APSC। ঠিক আছে, তেওঁ হাড়গিলা কনজাৰ্ভেশ্যনৰ কাৰণে আমি অলৰেডি গ্ৰেটাৰ এডুকেণ্ট এডজুটাণ্ট, আই ডোন্ট নো হোৱাট টু স্পেল। ঠিক আছে, তো এইটোৰ কাৰণে মেইনলি হাড়গিলা। ঠিক আছে, হাড়গিলাৰ কাৰণে, হাড়গিলা কনজাৰ্ভেশ্যনৰ কাৰণে তেওঁ বহুত বেছি ফেমাছ হয়। ঠিক আছে, ৱৰ্ল্ড ফেমাছ হয়, ৱৰ্ল্ড ফেমাছ, নট অসমত ফেমাছ বা নেশ্যনেলি ফেমাছ, ৱৰ্ল্ড ফেমাছ হয় তেওঁ। ঠিক আছে, তেওঁ ৰিচেণ্টলি গ্ৰীণ অস্কাৰ পাইছে। ঠিক আছে, তেওঁ ৰিচেণ্টলি কি পাইছে? গ্ৰীণ অস্কাৰ। এতিয়াতো অস্কাৰটো ফিল্মৰ কাৰণে দিয়ে, গ্ৰীণ অস্কাৰ পাইছে। এইটো মানে তেওঁ এই হাড়গিলা কনজাৰ্ভেশ্যনৰ কাৰণে কৈছে। নাম একচুৱেলি গ্ৰীণ অস্কাৰ ইনফৰ্মেলি কয় তাক, একচুৱেলি তাৰ হৈছে আপোনাৰ হোৱাইটলে গ'ল্ড এৱাৰ্ড। ঠিক আছে, হোৱাইটলে গ'ল্ড এৱাৰ্ড ৰিচেণ্টলি 2020-24 ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক দিয়া হৈছে। তেওঁ আপোনাৰ বায়'লজিষ্ট হয়। ঠিক আছে, আৰু তেওঁ মেইনলি গ্ৰেটাৰ এডজুটাণ্ট স্পৰ্ক, এইটোৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ, বিকজ হাড়গিলা সদায় নিউজত থাকে আমাৰ পূৰ্ণিমা দেৱী বৰ্মনৰ কাৰণে, আৰু লগতে এইটো আমাৰ মেইনলি সেইটো অলৰেডি পঢ়ি থৈছোঁ। আৰু লগতে আমাৰ পূৰ্ণিমা দেৱী বৰ্মনে তেওঁ এইবোৰৰ কনজাৰ্ভেশ্যনৰ কাৰণে
কি পাইছে আপোনাৰ হোৱাইটলি গ'ল্ড এৱাৰ্ড। এতিয়া গ'ল্ড গ্ৰীণ অস্কাৰ নিদি পিনে হোৱাইটলি গ'ল্ড এৱাৰ্ডবোৰটো দিব পাৰে, কোনে পাইছে সুধিব পাৰে চিম্পলি, ঠিক আছে, ইউ উইল ৰিমেম্বাৰ। অ'কে, কিছুমান হাইলাইটছ কি হাইলাইটছ তেওঁ কি এচিভমেণ্টছ হওক। তো অসমত তেওঁ কাম ষ্টাৰ্ট কৰাৰ আগতে অকল 450টা হাৰগিলা আছিলে, আৰু তেওঁ মেইনলি তেওঁৰ কামৰ ফলত এতিয়া অসমত এই হাৰগিলাৰ পপুলেশ্যন 18টা, ঠিক আছে। আৰু যোনে কয় যে এইবোৰ কৰি পিনে কি হ'ব, তো তেওঁলোকক এই পিকচাৰটো দেখাই দিব লাগে, ঠিক আছে, গ্ৰীণ অস্কাৰ দেখাই দিব লাগে, ঠিক আছে। তেওঁ কিমান টকা পাইছে জানেন? আৰু কিছুমান যিখিনিয়ে কয় যে তাহাঁতি কয় এইবোৰ কৰি পিনে কি লাভ, মানে বায়'ডাইভাৰ্চিটি কনজাৰ্ভ কৰি পিনে কি লাভ, আমি পইচা ছাপিব লাগে, হয়নে নহয়? তাহাঁতক দেখাই দিব লাগে তাহাঁতে পইচাও ছাপিছে, সেনেকুৱা তেওঁ ৰিকগনিশ্যনো পাইছে। আৰু এনেকুৱা ধৰণৰ এইটো চব, এইটো হ'ল ব্ৰিটিছ পাউণ্ড, তো 1 লাখ ব্ৰিটিছ পাউণ্ড দিয়া হয় ইয়াত। অ'কে, তো আল্টিমেটলি আমি কিছুমান মানে নবেল কজৰ কাৰণে কাম কৰিব লাগে, পইচা নিজে নিজে আহি থাকিব, ঠিক আছে। বাট সেইটো কথা কিছুমান চিপ মাইণ্ডছেটৰ মানুহক বুজোৱা বহুত বেছি টান হয় নে নহয়? ঠিক আছে। এতিয়া মই নাজানো যে আপোনালোকে ছাৰ্ভিচত যোৱাৰ পিছত কিমানটো আপুনি নবেল হৈ থাকিব বা নবেল কজৰ কাৰণে কাম কৰিব, বিকজ ইমানটো IAS অফিচাৰ বা ACS অফিচাৰ আছে, বাট এতিয়াও আমাৰ ইমান আমি মানে নিউজত কেলে কৰাপশ্যনৰ কথা শুনিবলৈ পাওঁ। কৰাপশ্যন এৰক, এতিয়া আপুনি নিজে কোনো এটা গভৰ্ণমেণ্ট অফিচ ভিজিট কৰিব, গম পাই যাব কি ভিতৰত চলি আছে একচুৱেলি, ঠিক আছে। তো আই হোপ যে আপোনালোকে এইবোৰ কাম নকৰে, ঠিক আছে। এটলিষ্ট নবেল কজৰ কাৰণে কাম কৰিব, আৰু নহ'লে পইচাটো আহি থাকিব ন, পইচাটো পায়ে থাকে আপুনি, ঠিক আছে। এতিয়া আপুনি নহ'লে এতিয়া ৰাতি যে শুব, কি ছেটিছফেকশ্যন লৈ পিনে শুব, বুজি পাইছে নাই? বেছি কথা নকওঁ, বিকজ আমাৰ পৰীক্ষা আছে, নহ'লে মই বেছি লেকচাৰ মাৰি দিওঁ, ৰাইট। অ'কে, তেওঁক ষ্টৰ্ক চিষ্টাৰ বুলিও কয়, ঠিক আছে। এতিয়া আপোনাক সুধিব যে ষ্টৰ্ক চিষ্টাৰ কাক কয়, আপুনি ষ্টৰ্ক চিষ্টাৰ কাক কয় এতিয়া, ঠিক আছে। এইবোৰ মেইনলি সৰু সৰু কথা নোট কৰিব লাগে। পূৰ্ণিমা দেৱী বৰ্মনক ষ্টৰ্ক চিষ্টাৰ বুলি কয়, ঠিক আছে। অ'কে, তেওঁ এনভাইৰমেণ্টেল ইম্পেক্টৰ কাৰণে প্লান্টেড কিমান আপোনাৰ 45,000 মেইনলি তেওঁ গছ লগাই দিছে, ঠিক আছে। 500টা, ইমান মনত ৰাখিব নালাগে, তেওঁ জাষ্ট মানে এইটো কৰিছে, ঠিক আছে। তেওঁ ৰিকগনিশ্যন পাইছে, এইটো হোৱাইটলি এৱাৰ্ড কোনে পাইছে এইটো, তাৰ লগতে মই কিছুমান এডিশ্যনেল ইনফৰমেশ্যনো মই আপোনালোকক ক'লোঁ তেওঁৰ বিষয়ে, ঠিক আছে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ আনন্দৰাম ঢেকিয়াল ফুকন এৱাৰ্ড। আনন্দৰাম ঢেকিয়াল ফুকন এৱাৰ্ড 2024 কোনে পাইছে? আদিল হুছেইন। আদিল হুছেইনকতো চবেই চিনি পায়, হয়নে নহয়? আদিল হুছেইন দেখিছে নহয়, আদিল হুছেইনক। তো তেওঁ বহুত ভাল এটা ফিল্ম এক্টৰ হয়, তেওঁ বলীউডত আমি বহুত জেগাত দেখি পাইছোঁ। ইনফেক্ট কিছুমান ফেমাছ মুভি যেনেকৈ আই থিংক লাইফ অফ পাই, ঠিক আছে, ক'ৰবাত দেখা আছে এইটো লাইফ অফ পাই, ঠিক আছে। তাৰপিছত অসমীয়া মুভি যেনেকৈ মাজৰাতি কেতেকী, এইবোৰত তেওঁ বহুত বেছি ভাল কণ্ট্ৰিবিউশ্যন কৰিছে, ঠিক আছে। লাইফ অফ পাই যদি কোনোবাই চোৱা নাই, ইউ শুড ৱাচ, ঠিক আছে। ইট ইজ এ অস্কৰ উইনিং মুভি, ঠিক আছে। এইটো অস্কৰ পাইছে যিজন এক্টৰ আছিলে তেওঁ, ৰাইট। তাৰপিছত ইয়াত সেইজনো আছে, যিজন ঢুকাইছে ৰিচেণ্টলি 2020 ঢুকাইছিলে, নাম আছিলে ইমৰান খান, আই থিংক ন, কোনে ক'ব? ইমৰান খান আছিলে, মই অলপ এইবোৰত নলেজ কম ৰাখোঁ। ইমৰান খান আই থিংক, বাট তেওঁ বহুত ভাল এক্টিং কৰে, মই সেইটো জানো। য়েছ, ইফৰান খান, চৰি, ইমৰান খানটো ক্ৰিকেটাৰ হয় ন, ঠিক আছে, ঠিক আছে। এই মনত ৰাখিব, লাইফ অফ পাই আৰু আপোনাৰ মাজৰাতি কেতেকী, তো তেওঁৰ মানে এইবোৰত মানে কাম আছে। আৰু তেওঁ মেইনলি আছামিজ যিটো মানে নেৰেটিভছ আছে, সেইটো ইণ্টাৰনেশ্যনেল অডিয়েঞ্চত দেখুৱাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট অৰিহণা যোগাইছে। আৰু সেইটো কাৰণে তেওঁক এইবাৰৰ যিটো 2024 আনন্দৰাম ঢেকিয়াল ফুকন এৱাৰ্ড দিয়া হৈছে, ঠিক আছে। তো আল্টিমেটলি আদিল হুছেইনৰ কথা মনত ৰাখিব। অ'কে, চিনেমা আৰু থিয়েটাৰৰ কাৰণে কণ্ট্ৰিবিউশ্যন, এক্সেপশ্যনেল ছাৰ্ভিচ দিছে, তো এইখিনি কথা মনত ৰাখিব। অ'কে, নেক্সট হ'ল আপোনাৰ সেই চিনেমা আৰু ফিল্ম। চ' ফিল্মৰ পৰা কুৱেশ্যন সোধে, সেইটো কাৰণে মই দিছোঁ। চ' যিখিনি পঢ়াই আছোঁ মই চব গোটেইখিনি PYQ বেছ হয়, ঠিক আছে। PYQ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, মই এনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকৰ ওচৰত লৈ আহিছোঁ। মই যিটো মন গৈছে, যিটো য'ত পাইছোঁ সেইটো দিয়া নাই, ঠিক আছে। যদি কণ্টেণ্ট ৰিলিভেণ্ট হয়, তেতিয়াহে মই প্ৰভাইড কৰি আছোঁ, বিকজ মই জানো মই নিজেও এক্সপেৰিয়েণ্ট হয়, আৰু আপোনালোকৰ মানে দুখ বুজি পাওঁ, বিকজ চাওক এইবোৰ বস্তু মনতো ৰাখিব লাগিব ন। মই এগাল কণ্টেণ্ট দি থাকোঁ, আপুনি পঢ়িলে পঢ়ক, নাপঢ়িলে নাই, তো কি হ'ব প্ৰব্লেম, ঠিক আছে। অ'কে, নেক্সট হ'ল আপোনাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড। অ'কে, এতিয়া মই মিডিলত কেলৈ কথা পাতি আছোঁ অলপ চলপ, বিকজ যাতে এই বস্তুবোৰ চব ষ্টেটিক হয়, বহুত বেছি ষ্টেটিক, ঠিক আছে। এইবোৰত মই কি বুজাম, এইবোৰক যদি মই PDF-ত আপলোড কৰিও দি দিওঁ, ইউ কেন ষ্টাডি অলছ', ঠিক আছে। তো কিন্তু এই মিডিলত কথা পাতি থাকিলে এটলিষ্ট ইণ্টাৰেষ্টটো বনি থাকে, ইট ইজ এ টেকনিক, ঠিক আছে। তো নেশ্যনেল ফিল্ম এৱাৰ্ড 70th নেশ্যনেল ফিল্ম এৱাৰ্ডত আমাৰ অসমীয়াৰ 5টা মুভিয়ে নেশ্যনেল এৱাৰ্ড পাইছে এইবাৰ, ঠিক আছে। সেই মুভিকেইটাৰ নাম এইটো হ'ল
এমুঠি পুথি, ঠিক আছে, এমুঠি পুথি, এইটো ৰজত কমল এৱাৰ্ড বেষ্ট ফিল্ম আছামিজ ফিল্ম, ঠিক আছে, বেষ্ট আছামিজ ফিল্ম কোনে পাইছে আপোনাক সুধিব পাৰে, এইটো এমুঠি পুথি, ঠিক আছে। আৰু এইটোত মেইনলি ডাইৰেক্টৰ কোন আছিল আপোনাৰ কুলানন্দিনী মহন্ত, ঠিক আছে। আৰু ইয়াত মেইনলি কিহৰ ষ্টৰি হয়, ষ্টৰি ইমান ইম্পৰ্টেণ্ট হয়, ষ্টৰি নুসুধে, কোন ডাইৰেক্টৰ হয় সেইটো ইম্পৰ্টেণ্ট হয়, সুধিব, ঠিক আছে। আৰু এইটো এটা ইম্পৰ্টেণ্ট কথা নোট কৰিব যে এণ্টায়াৰলি ফোনৰ সহায়ত শ্বুট কৰা হৈছে এইটো, ঠিক আছে, ফোন দি পিনে শ্বুট কৰিছে। যেনেকৈ আমি ভিলেজ ৰকষ্টাৰ আমি চাইছিলোঁ যে ফোন দি পিনে মানে ৰেকৰ্ড কৰা এটা অস্কাৰৰ কাৰণে নমিনেট হৈছে, হয়নে নহয়? তো সেই বস্তুটো মানে নমিনেশ্যনৰ কাৰণে পঠাইছিলে আৰু নমিনেট হোৱা নাছিলে নেকি, ঠিক আছে, আমাৰ ইণ্ডিয়াই। ত' আল্টিমেটলি এইটো মেইনলি এমুঠি পুথি যিটো আছে সেইটো মোবাইল দি পিনে ৰেকৰ্ড কৰা হৈছে। এইটো মেইনলি এটা ইউনিক ইনফৰমেশ্যন, এইটো যদি এক্সামিনাৰে দেখি পায় তো দে কেন আস্ক, ঠিক আছে, ইয়াত সুধিব পাৰে, ঠিক আছে। আচ্ছা, এটা তিৱা মুভি আছে, তিৱা মুভি আই থিংক, তিৱা কমিউনিটিৰ মুভি হয় এইটো, ঠিক আছে। এইটো কি হয় আপোনাৰ চিকাই চাল, ঠিক আছে, চিকাই চালৰ মিনিং কি হয়, যদি মানে গছে কথা পাতিব পাৰে, ঠিক আছে। এইটো বেষ্ট তিৱা ফিল্ম এৱাৰ্ড পাইছে ৰজত কমল, ঠিক আছে। এইটো আছামিজ ফিল্ম, বেষ্ট আছামিজ ফিল্ম ৰজত কমল, আৰু মেইনলি এইটো বেষ্ট তিৱা ফিল্ম। তিৱাও আমাৰ অসমৰ কমিউনিটি হয়, সেইকাৰণে ইয়াৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। কোন ডাইৰেক্টৰ হয়, ববি শৰ্মা বৰুৱা, ডক্টৰ ববি শৰ্মা বৰুৱা। ইয়াৰ ডাইৰেক্টৰ কোন হয় আপোনাৰ কুলানন্দিনী মহন্ত, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ শূন্যতা, ভইড, বেষ্ট শ্বৰ্ট ফিল্ম, ঠিক আছে, বেষ্ট শ্বৰ্ট ফিল্ম পাইছে। আৰু এইটো হ'ল আপোনাৰ নৱপন ডেকা, ঠিক আছে, নৱপন ডেকা, বাছ ইমানটো মনত ৰাখিব। ষ্টৰি পাৰিলে মনত, এইটো চাওক, এইবোৰ ষ্টৰিটো মই সেইটো কাৰণে লিখিছোঁ, মোৰ কাৰণ আছে, বিকজ আমি যদি কিবা কাৰণে এথিক্সত মেইন যেতিয়া লিখিম, এথিক্সত যদি মই এনেকুৱা ধৰণৰ কণ্টেণ্ট লৈ আনিব পাৰোঁ, ঠিক আছে, আমুক এটা ফিল্ম আছিলে, সেই ফিল্মত এইবোৰ বস্তু দেখুওৱা হৈছে, টিনেজাৰ, কিবা যদি টিনেজাৰৰ ওপৰত কুৱেশ্যন আহে, ঠিক আছে, ছ'চিয়েল জাষ্টিছত যদি কিবা টিনেজাৰৰ ওপৰত কুৱেশ্যন আহে, দেন ইফ আই পুট দিছ কাইণ্ড অফ ইনফৰমেশ্যন, মই আগতো কৈছিলোঁ বাই দ্য ৱে, ঠিক আছে, তেতিয়াহ'লে আমি এটা কম্পিটিটিভ এডভান্টেজ পাম, বুজি পালে। এইবোৰ মাথাতে নাহিব মানুহৰ, ঠিক আছে, আমাৰ ষ্টুডেণ্টবোৰৰ মাথাতে নাহিব, কাৰণ আমাৰ মাথা মানে ষ্টুডেণ্টবোৰৰ মাথা খোলাই নহয়, কোচিঙে যিটো পঢ়ায় সেইটোৱে কৰি থাকে, হয় নে নহয়? কোচিঙে আৰু কোচিঙৰ টিচাৰবোৰৰ মাথা নুখোলে, কাৰণ পঢ়াই মানে পঢ়াব লাগে, পঢ়াই তাহাঁতি পইচাৰ কাৰণে পঢ়ায়, বুজি পালে। তো এইবোৰ মই মানে আমি মানে আমাৰ ষ্টুডেণ্টছখিনিয়ে সেইখিনি কৰিব, আৰু সেনেকৈ আমি কম্পিটিটিভ এডভান্টেজ পাম। এইটো যদি এক্সামিনাৰৰ নজৰত পেলাই দিব পাৰে, আৰু নজৰত পেলোৱাৰ কাৰণে ভাল কথা আছে, আমি এইটো কুৱেশ্যন আনচাৰৰ চিট ইয়াত বক্স বনাই পেলাই লিখি দিম, এটা কথা এইটোৱে লিখি দিম, ঠিক আছে। এমুঠি পুথি নামৰ যিটো ফিল্ম আছিলে, সেই ফিল্মত আপোনাৰ মেইনলি আপোনাৰ এজন ৰিবেলিয়াছ টিনেজাৰক দেখুওৱা হৈছিলে, ঠিক আছে, এনেকৈ। বা আৰু এটা বস্তু আছে য'ত আপোনাৰ ৰেপ ভিক্টিমৰ ওপৰত বনোৱা হৈছিলে, আই থিংক ফুটবল, ঠিক আছে, বাদ দিয়ক, ঠিক আছে, মই জাষ্ট মোৰ কনচেপ্টটো বুজিব, যে যেনেকৈ বিৰুবালা ৰাভাৰ ওপৰত এটা এইটো উইচ হাণ্টিঙৰ ওপৰত, যদি উইচ হাণ্টিঙৰ ওপৰত কিবা কুৱেশ্যন হয়, আহিব পাৰে, এথিক্সত আহিব পাৰে উইচ হাণ্টিঙৰ ওপৰত কুৱেশ্যন, ঠিক আছে, কাৰণ দিছ ইজ ভেৰি কমন ইন ইণ্ডিয়া, হয় নে নহয়? তো সেইটো কাৰণে সেইটো যেতিয়া আহিব, তেতিয়া আমি বিৰুবালা ৰাভাৰ উইচ হাণ্টিং টু পদ্মশ্ৰী নামৰ ফিল্মখন মেনশ্যন কৰিম, ঠিক আছে। তেতিয়া যদি এক্সামিনাৰে এই বস্তুটো দেখি পায়, আপুনি নিজে ভাবক যে এক্সামিনাৰ যদি আপুনি হয়, তেতিয়াহ'লে এপ্ৰিচিয়েট কৰিব নে নাই? অবভিয়াছলি এপ্ৰিচিয়েট কৰিব। আৰু যদি এক্সামিনাৰৰ নজৰত আপুনি আপুনি মানে সেইটো হৈ গৈছে, ঠিক আছে, বল্ড হৈ গৈছে, বা এক্সামিনাৰৰ নজৰত আপুনি ভাল হৈ গৈছে, তেতিয়াহ'লে আপুনি যদি কোনো এটা বেলেগ এটা কুৱেশ্যনত গৈ পিনে ভুলো কৰিছে ন, তেতিয়াহ'লে হিউমেন বায়াছৰ কাৰণে আল্টিমেটলি তেওঁ ক'ব ঠিক আছে, হ'ব, ঠিক আছে। তো তেওঁ মানে আল্টিমেটলি এক্সামিনাৰক আমি ইমপ্ৰেছ কৰিব লাগে, ঠিক আছে। যেনেকৈ গাৰ্লফ্ৰেণ্ডক বা বয়ফ্ৰেণ্ডক ইমপ্ৰেছ কৰে নহয়, সেনেকুৱা ধৰণে আমাৰ মেইন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এক্সামিনাৰ হয়। তো এক্সামিনাৰক আমি এইবোৰ, আৰু মানে ফুল দি পিনে এক্সামিনাৰ ইমপ্ৰেছ নহয়, আপুনি ফুল দি দিলে, ফুল এটা আঁকি দিলে বুলি এক্সামিনাৰ ইমপ্ৰেছড হৈ গ'ল, ঠিক আছে, ন, দে উইল ইমপ্ৰেছ বাই দিছ থিংছ, ঠিক আছে। এইবোৰ যদি আপুনি মাল্টিপুল নলেজ, জোখত পঢ়াৰ নলেজ ক'ৰবাত লগাই দিয়ে, ঠিক আছে, যদি প্ৰেজেন্স অফ মাইণ্ড তাত দেখুৱাব পাৰে ইমান প্ৰেছাৰাইজ এনভাইৰনমেণ্টত, দেন দে উইল এপ্ৰিচিয়েট ইট, আৰু উই উইল প্ৰেক্টিছ ইট, ঠিক আছে। এইটো প্ৰেক্টিছ কৰিম আমি বহুত ভালদৰে, তাত আপুনি লাগিব যে এনেই ভৰাই দিম আমি, জাষ্ট আপুনি মোৰ মানে আপোনালোকে জাষ্ট মোক প্ৰিলিমছ ক্লিয়াৰ কৰি আহক, তাৰপিছত মেইনছ কি হ'ব মই দেখাই দিম, ঠিক আছে। এইটো চাওক, মই এক্সাম্পল দি আছোঁ যাতে কনফিডেঞ্চ বিল্ড হয়, যে আমি এনেকুৱা ধৰণৰ যদি কণ্টেণ্ট মেনশ্যন কৰোঁ, যিটো কোনো মেনশ্যন নকৰে, সেইটো মাথাতে নাহে, কথাটো মাথাত কেনেকৈ আহিব কওকচোন। মই এতিয়া এইটো পঢ়াওঁতে ভাবিছোঁ যে মই এথিক্সত কি লিখিম, ঠিক আছে। তো সেই বস্তুটো মাথাত নাহে আমাৰ স্পেচিয়েলি আছামৰ ষ্টুডেণ্টখিনি মানে মাথাত নাহে, ইউ পি এছ চিৰ ষ্টুডেণ্টৰ মাথাত আহিব পাৰে, বাট মানে আমি এনেকুৱা ধৰণৰ কম্পিটিশ্যনত নাপাওঁ, আৰু উই উইল টেক দ্য এডভান্টেজ, ঠিক আছে। সেনেকৈ আমি এডভান্টেজটো ল'ম, এডভান্টেজটো লৈ পিনে আমি মেইন কথা চাওক, আমি এক্সাম ক্লিয়াৰ কৰাই নহয়, ঠিক আছে, আমিতো এক্সাম ক্লিয়াৰ কৰিমেই,
যিটো যিমানখিনি ছাৰ্ভিচ আছে তাৰ ভিতৰত আমি টপ ছাৰ্ভিচ লাগে, আমাৰ ACS লাগে, তেতিয়াহে আমি অসমখনক চেঞ্জ কৰিব পাৰিম, ৰাইট? অসমখনত যদি আমি ইম্পেক্ট পেলাব বিচাৰোঁ আমাৰ কামেৰে, তেতিয়াহ'লে ACS ইজ দ্য ফিল্ড য'ত আমি ইম্পেক্ট পেলাব পাৰিম, বা APS ইজ দ্য ফিল্ড ৱেৰ উই কেন ক্ৰিয়েট চেঞ্জ, ঠিক আছে, বা উই কেন মেক চেঞ্জ। আৰু সেইটো কাৰণে ACS লাগিব। আৰু ACS লগাৰ কাৰণে আল্টিমেটলি চাওক, ACS আপোনাক চাওক, মোৰ অবজেক্টিভ সেইটো, ACS লগাৰ অবজেক্টিভ সেইটো মোৰ, ঠিক আছে, যে এইটো এটা প্লেটফৰ্ম, যোনটো প্লেটফৰ্মৰ পৰা মই যদি কিবা এটা কৰোঁ তেতিয়াহ'লে সেইটো সমাজত প্ৰভাৱ পৰিব, ঠিক আছে। আপোনাৰ অবজেক্টিভ সেইটো নহ'ব পাৰে, আপোনাৰ অবজেক্টিভ সেইটো হ'ব পাৰে, নেৰো হ'ব পাৰে, যে আপুনি নহয় ACS হ'লে মই পুৰা একদম মোৰ লাইফ ছেট, মি অৰিয়েণ্টেড হ'ব পাৰে। বাট মি অৰিয়েণ্টেড হ'লে আপুনি ছেটিছফেকশ্যন নাপাব। জব ছেটিছফেকশ্যন যদি কয়, অকল পইচাই চব বস্তু নহয় নহয়, ঠিক আছে। যাৰ ওচৰত পইচা আছে তেওঁ গম পায়, ঠিক আছে, যে পইচা যদি চব বস্তু হোৱা হ'লে তাহাঁতি হেপিয়েষ্ট পাৰ্চন হ'ব লাগিছিলেহেঁতেন, হয় নে নহয়? তাহাঁতিতো হেপিয়েষ্ট পাৰ্চন নহয়, সেইটোৱে কথা। অ'কে, আকৌ অলপ পঢ়ি লওঁ, তাৰপিছত আকৌ লেকচাৰ মাৰিম, ঠিক আছে। এই দুটা মই ক'লোঁ, ঠিক আছে। এই চিকাই চাল মনত ৰাখিব, শূন্যতা মনত ৰাখিব, নৱাপন ডেকা, ঠিক আছে। তাৰপিছত বিৰুবালা উইচ হাণ্টিং টু পদ্মশ্ৰী, এইটো স্পেচিয়েল মেনশ্যন ফিল্ম হয়, ঠিক আছে, স্পেচিয়েল মেনশ্যন পাইছে আপোনাৰ আইমি বৰুৱা, আইমি বৰুৱা ডাইৰেক্টৰ আছিলে, ঠিক আছে। আইমি বৰুৱাই কোনটো, ইয়াত বহুত কিবা কিবি সুধিব পাৰে, ফিল্মৰ পৰা ডাইৰেক্টলি সুধিব পাৰে, আইমি বৰুৱাই হুইচ অফ দ্য ফলোইং ডাইৰেক্ট কৰিছে, এনেকৈ সুধিব পাৰে, ঠিক আছে। আৰু এটা হাৰগিলা, হাৰগিলা এই গেটাৰ এডজুডিকেট ষ্টক বাৰে বাৰে পাই আছো, ইয়াৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন আহি যাব পাৰে। হাৰগিলাৰ ওপৰত এটা স্পেচিয়েল মেনশ্যন মুভি বনিছে, ঠিক আছে। আৰু এইটো পাৰ্থ সাৰথী মহন্তই পাইছে, মানে চৰি ডাইৰেক্টৰ আছিলে, অ'কে, ঠিক আছে। এই গোটেইখিনি ফিল্ম, মানে এই গোটেইখিনি ফিল্মে আমাৰ নেশ্যনেল এৱাৰ্ড পাইছে, 70th নেশ্যনেল এৱাৰ্ড আছিলে সেইটো। বৰ হৈছে নেকি? বৰ হৈছে নেকি? ইজ ইট ক্লিয়াৰ? সিমানটোলৈকে সকলোৰে ক্লিয়াৰ হৈ আছে? ঠিক আছে। আৰু এটা আছে সাহিত্য একাডেমি ট্ৰান্সলেশ্যন এৱাৰ্ড, অলপ আগতে সাহিত্য একাডেমিৰ কিবা এটা পঢ়িছিলোঁ আমি, বাল পুৰস্কাৰ আই থিংক, ঠিক আছে, সাহিত্য একাডেমি বাল পুৰস্কাৰ 2024। ৰঞ্জু হাজৰিকা, ভি জেকোভা মাছাহেৰি, ঠিক আছে। ৰঞ্জু হাজৰিকাই আপোনাৰ বিপনা বিষ্ণয় খেলৰ কাৰণে পাইছে, আছামিজ নবেল হয় এইটো, আৰু এইটো হ'ল আপোনাৰ বহুমা বৌ নিবৌ, ঠিক আছে, এইটো পইণ্ট কালেকশ্যন হয়। আৰু এটা আছে সাহিত্য একাডেমিৰ লগত ৰিলেটেড, সাহিত্য একাডেমি ট্ৰান্সলেশ্যন প্ৰাইজ, অ'কে। তো সাহিত্য একাডেমি ট্ৰান্সলেশ্যন, এটা কাম কৰোঁ মই, এইটো কি কৰোঁ, নাম্বাৰিঙো চেঞ্জ কৰিব লাগিব, বাট হ'ব, ঠিক আছে, ইমানটো মনত থাকিব পাৰিব। চ' সাহিত্য একাডেমিৰ নামতে আছে, এইটো সাহিত্য ট্ৰান্সলেশ্যনৰ কাৰণে দিয়া হয়, ঠিক আছে। এইটো হ'ল অঞ্জন শৰ্মা, অঞ্জন শৰ্মা, আপোনাৰ উত্তাৰ্থ বসুমতাৰী, ঠিক আছে। বসুমতাৰীৰ টাইটেলটো বড়োৰ লগত ৰিলেটেড হয়, ঠিক আছে। আৰু মেইনলি বাসুদেৱ দাস, ঠিক আছে, তেওঁ বেংগলী মানুহ হয়, বেংগলী ট্ৰান্সলেশ্যন কৰিছে। আচ্ছা, তো গোটেইকেইটাই ট্ৰান্সলেশ্যনে কৰিছে, গোটেইকেইটা মানুহে ট্ৰান্সলেশ্যন কৰিছে। অঞ্জন শইকীয়াই তেওঁ ট্ৰান্সলেশ্যন কৰিছে, সি এটা আপোনাৰ ট্ৰান্সলেটিং আৰ্লি হিষ্ট্ৰী অফ কামৰূপ, এই পাৰ্টিকুলাৰ যিটো বুক আছে, কোনে লিখিছে আৰ্লি হিষ্ট্ৰী অফ কামৰূপ? কনকলাল বৰুৱাই। কনকলাল বৰুৱাই যিটো ইংলিছত লিখিছে আৰ্লি হিষ্ট্ৰী অফ আপোনাৰ কামৰূপ, সেইটোক অসমীয়া ট্ৰান্সলেট কৰিছে তেওঁ, অঞ্জন হাজৰিকাই। মই ভাবিছোঁ অঞ্জন হাজৰিকাৰ ওচৰতে গুচি যাওঁ, ঠিক আছে, মই ক'ম যে লক্ষ্মীকান্ত ট্ৰান্সলেট কৰি দিয়ক, বহুত বেছি লাভ হ'ব, ঠিক আছে। স্পেক্ট্ৰাম ট্ৰান্সলেট কৰি দিয়ক, বহুত বেছি লাভ হ'ব, এটলিষ্ট চিভিল ছাৰ্ভিচেছৰ এছপিৰেণ্টৰ কাৰণে, হয় নহয়? মোৰ দ্বাৰাতো ট্ৰান্সলেশ্যন নহৈছে, অ'কে, ঠিক আছে। আৰু মেইনলি তেওঁ এই পাৰ্টিকুলাৰ ট্ৰান্সলেট কৰি পিনি কিতাপখনৰ নাম দিছে অঞ্জন শৰ্মাই, আপোনাৰ প্ৰাচীন কামৰূপৰ ইতিহাস, ঠিক আছে। তো সেইটো কাৰণে তেওঁ এৱাৰ্ড পাইছে, সাহিত্য একাডেমি ট্ৰান্সলেশ্যন এৱাৰ্ড। উত্তাৰ্থ বসুমতাৰীয়ে কি কৰিছে, বড়ো ট্ৰান্সলেশ্যন কৰিছে, কাঞ্চন, ঠিক আছে। আৰু মেইনলি আছামিজ কাঞ্চন, অৰিজিনেলি এন আছামিজ নবেল, এইটো কাঞ্চন বস্তুটো কি আছিলে, একচুৱেলি এটা আছামিজ নবেল আছিলে, আপোনাৰ অৰুণ ৰাভা শৰ্মা পূজাৰীয়ে লিখা, ঠিক আছে। অৰুণ ৰাভা পূজাৰীয়ে লিখা যিটো আপোনাৰ আছামিজ নবেল আছিলে, সেইটো আমাৰ উত্তাৰ্থ বসুমতাৰীয়ে বড়ো লেংগুৱেজত ট্ৰান্সলেট কৰিছে। তো মই উত্তাৰ্থ বসুমতাৰীৰ ওচৰত যদি যাই পিনে কওঁ, মই যদি কওঁ, কাৰণ বড়ো ইজ অলছ' এ শিডিউল লেংগুৱেজ, ঠিক আছে, আমি জানো যে বড়ো শিডিউল লেংগুৱেজ হয়, অ'কে। তো বড়ো শিডিউল লেংগুৱেজ হয়, তো বড়োটো আপুনি UPSC দিব পাৰিব, APSC দিব পাৰিব, ঠিক আছে। UPSC বড়ো লেংগুৱেজত দিব পাৰিব। এতিয়া আমি উত্তাৰ্থ বসুমতাৰীৰ ওচৰত গৈ পিনে যদি আমি কওঁ যে আমাক লক্ষ্মীকান্ত, এইবোৰ যিমানখিনি চিভিল ছাৰ্ভিচৰ ৰিলেটেড বুকছ আছে, সেইখিনি যদি ট্ৰান্সলেট কৰি দিয়ে বড়ো লেংগুৱেজত, দেন ইট কেন বেনিফিটেড বড়ো ষ্টুডেণ্টছ, ঠিক আছে। আৰু ডেট ইজ দ্য নোবেল ৱৰ্ক, আই থিংক চ', ঠিক আছে। এতিয়ালৈকে কোনো কৰা নাই সেইটো,
বুজি পাইছে? আৰু এইখিনি কৈ পিনে মই কেনে আপোনালোকৰ লগত ডিছকাছ কৰি আছোঁ, কৈ আছোঁ মোৰ যিমানখিনি আইডিয়া। তো এইখিনি চাওক, এইখিনি যদি আপুনিও যদি কৰিব পাৰে, ডু ইট ভাই। ময়ে কৰিম বুলি কথা নাই। আপুনি যদি কৰক, কৰক, ঠিক আছে। এতিয়া আপুনিতো চিভিল ছাৰ্ভিচেছত যাব বুলি ভাবিছে, দেন ইউ কেন টেক দ্য ইনিচিয়েটিভ যে চিভিল ছাৰ্ভিচেছত মই কিমান কষ্ট কৰি আহিলোঁ, বাকীখিনি ষ্টুডেণ্টক অলপ যদি হেল্প কৰোঁ, ঠিক আছে। বড়ো লেংগুৱেজ, যিখিনি আমাৰ তিৱা লেংগুৱেজ, ঠিক আছে, যিখিনি আমাৰ ট্ৰাইবেল লেংগুৱেজ আছে, তো সেইখিনি যদি আমাৰ বুকছখিনি ট্ৰাইবেল মানে এইটো হয়, ট্ৰান্সলেট হয়, বহুত ভাল হ'ব ন। আৰু তেওঁলোকেতো ট্ৰান্সলেটৰৰ কাৰণে এৱাৰ্ড পাইছে। বাসুদেৱ দেৱ দাস তেওঁ বেংগলী ট্ৰান্সলেশ্যনৰ কাৰণে পাইছে। তেওঁ হোমেন বৰগোহাঁয়ে লিখা আপোনাৰ আপোনাৰ চাউদৰ পুতেকে নাও মেলি যায়, ঠিক আছে। চাউদৰ পুতেকে নাও মেলি যায়, সেইটো ট্ৰান্সলেট কৰিছে আপোনাৰ চাদাগাৰ পুত্ৰ নৌকা বেয়ে যায়, ঠিক আছে। তো এইটো হ'ল আপোনাৰ বাসুদেৱ দাস। এই তিনিজনক আমাৰ অসমৰ পৰা মেইনলি সাহিত্য একাডেমি ট্ৰান্সলেশ্যন এৱাৰ্ড পাইছে তেওঁলোকে। নামটো মনত ৰাখিব, এইখিনি এক্সট্ৰা ইনফৰমেশ্যন মই দিছোঁ, যাতে APSC যদি কঠিন প্ৰশ্ন সুধিব বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, যে সেইখিনিও যাতে এড্ৰেছ কৰিব পাৰে। পেজ ৱাইজ কপি কৰি ট্ৰান্সলেট কৰি মানে গুগল ট্ৰান্সলেটে ট্ৰান্সলেট কৰিব নোৱাৰে, ঠিক আছে। মই চেষ্টা কৰিছিলোঁ, তো গুগল ট্ৰান্সলেটে কি কৰে, উল্টা পুল্টা কিবা কিবি ট্ৰান্সলেট কৰে। আপুনি নিজে চাব না, কিবা এটা ধৰি লওক লেটাৰ লিখিলে বা কিবা এটা ধৰি লওক, কিবা এটা পেৰেগ্ৰাফ লৈ ল'ব, সেইটো গুগল ট্ৰান্সলেটত ট্ৰান্সলেট কৰি চাব। অসমীয়াত যিটো ট্ৰান্সলেট কৰে, সি কি ট্ৰান্সলেট কৰে, ChatGPT গ্ৰকো নোৱাৰে, কোনো নোৱাৰে, মই অলৰেডি চাইছোঁ, চব চাইছোঁ, ঠিক আছে। এইবোৰ মানে তাহাঁতি ইমান মানে অসমীয়াত সেইটো এক্সপাৰ্ট হোৱা নাই, তাহাঁতি হিন্দীত বহুত ভাল ধুনীয়াকৈ পাৰে, ভালকৈ পাৰে, বাট অসমীয়াৰ ইনপুটটো নাই ন, মেইন কথা। তো হিন্দীত পাৰি যায়, ঠিক আছে, হিন্দীত কথা পাতিব পাৰে, বাট অসমীয়াত উল্টা পুল্টা অসমীয়া আৰু বেংগলীক মিলাই দিয়ে তাহাঁতি। আপুনি চাব, কৰি চাব, চেষ্টা কৰি অসমীয়া আৰু বেংগলীক মিলাই দিয়ে। এতিয়া অসমীয়া আৰু বেংগলীৰ যিটো স্ক্ৰিপ্ট আছে, সেইটো অলপ দেখিবলৈ ছেইম, আৰু কিছুমান অলপ উল্টা পুল্টা আছে, মিলাই দিয়ে তাহাঁতি, তো দিগদাৰ হৈ যায়। তো তাত মেনুৱেল ট্ৰান্সলেশ্যনৰ দৰকাৰ আছে, ঠিক আছে। এতিয়াও এআই হেল্প কৰিব পৰা নাই এতিয়ালৈকে, ঠিক আছে। দে কেন মেক চেঞ্জ। অঞ্জন শৰ্মা, উত্তাৰ্থ বসুমতাৰী, বাসুদেৱ দাস, please solve this question. এইটো question solve কৰকচোন। 2020 APSC CCEত আহিছে, নট CSC, নেশ্যনেল ডিফেন্স একাডেমি, NDA। ভেৰি গুড, ঠিক আছে। এইটো চাওক এৱাৰ্ড ৰিলেটেড কুৱেশ্যনে হয়, বাট দিছ ইজ ষ্টেটিক, অ'কে। ষ্টেটিক হয় এইটো, মানে কাৰেণ্ট এফেয়াৰ্ছত নাছিলে, এনেই সুধি দিছিলে আৰু। এইটো আপুনি জানে নে নাই, এইটো GK বুলি ক'ব পাৰে, GK, ঠিক আছে, অ'কে। এইটো আপোনালোকে জানে, ঠিক আছে। এইটো IMA বুলি লিখা আছে, IMA নহয় দেই, IMA নহয় এইটো, ঠিক আছে। দিছ এক্সপ্লেনেশ্যন ইজ ভেৰি ৰং। এইটো আমাৰ কি হয়, বি হয়, বি, ঠিক আছে, নট IMA। এইটো আমাৰ নেশ্যনেল ডিফেন্স একাডেমিত দিয়ে, ঠিক আছে, NDA। আচ্ছা, এইটো চাওক আদাৰ কিছুমান আপোনাৰ ইম্পৰ্টেণ্ট এৱাৰ্ডিজ আছে, ইয়াত অকল নামটো জনা ইম্পৰ্টেণ্ট হয়, বাকী বেছি জনা ইম্পৰ্টেণ্ট নহয়, কাৰণ চব এৱাৰ্ডিৰ আমি ডিটেইলছ মনত ৰাখিব নোৱাৰোঁ ন। মনত ৰাখিব পাৰিলে ভাল কথা, বাট চব এৱাৰ্ডিৰ কাৰণে ডিটেইলছ মনত ৰখা পচিবলে নহয়, হয়নে নহয়? সেইটো কাৰণে মনত ৰাখিব। ৰেবা ফুকন, তেওঁ কি হয়, এক্টৰ হয়, ঠিক আছে। তেওঁ কি পাইছে, কি এৱাৰ্ড পাইছে, আপোনাৰ নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড, ঠিক আছে। নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড 2024, বাছ ইমানটো। ৰেবা ফুকন তেওঁ কি হয়, ইমিনেণ্ট এক্টৰ হয়, নাট্যসূৰ্য ফানী শৰ্মা এৱাৰ্ড পাইছে, ভেৰি গুড। ইমানটো মনত ৰাখিলে চাফিচিয়েণ্ট হ'ব। হীৰা নেওগ কি হয়, এক্টৰ হয়, ঠিক আছে। তেওঁ কি এৱাৰ্ড পাইছে, আপোনাৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড, ঠিক আছে। এইখিনি সৰু সৰু এৱাৰ্ড হয়, বাট এই যদি APSC টান কুৱেশ্যন সুধিম বুলি ভাবে, মেথ দ্য ফলোয়িং কৰি পিনে আপোনাক এইবোৰ সুধিব, ঠিক আছে। আমুক এৱাৰ্ড কোনে পাইছে, এনেকুৱা ধৰণে এই তিনিজনৰে নাম দি পিনে এটা মেথ দ্য ফলোয়িং বনিব পাৰে, বুজি পালে? তো এইখিনিত মই কি পঢ়াম কওক, ইয়াত চব লিখাই আছে, ঠিক আছে। শ্ৰী জলেশ্বৰ আপোনাৰ ব্ৰহ্ম, ঠিক আছে, তেওঁ ছ'চিয়েল ৱৰ্কাৰ হয়, তেওঁ ভীমবৰ দেউৰী এৱাৰ্ড পাইছে। মই ভীমবৰ দেউৰীৰ ওপৰত অলৰেডি পঢ়াইছোঁ আপোনালোকক, ঠিক আছে, 2024। ডাইৰেক্টলি কুৱেশ্যন উঠি আহি যাব। বিষ্ণু ৰাভা এৱাৰ্ড 2024 কোনে পাইছে, এইজন আপোনাৰ ফ্লক আৰ্টিষ্ট হয়, তেওঁ ফ্লক আৰ্টিষ্ট হয়, আৰু তেওঁৰ নাম কি হয়, আপোনাৰ ধৰ্মেশ্বৰ নাথ, অ'কে। এইজন আমাৰ ফাইন আৰ্টছৰ আৰ্টিষ্ট হয়, আপোনাৰ এইজন হ'ল আপোনাৰ দুৰ্লভ ভট্টাচাৰ্য, ঠিক আছে। তো তেওঁ মেইনলি এই দুজনে মিলি পিনে আপোনাৰ বিষ্ণু ৰাভা এৱাৰ্ড পাইছে এইবাৰৰ, অ'কে। 2023 এটা মানে এৱাৰ্ড এইবাৰ 2024 দিয়া হৈছিলে, এইটো হ'ল আপোনাৰ আজান পীৰ এৱাৰ্ড। লাষ্ট ইয়াৰ সুধিছিলে চুকাফা এৱাৰ্ড কোনে পাইছে, এইবাৰ সুধিব পাৰে নেশ্যনেল লেভেল আজান পীৰ এৱাৰ্ড কোনে পাইছে, ঠিক আছে। আনৱাৰ হুছেইন, ঠিক আছে, তেওঁ কি হয়,
ফিল্ম মেকাৰ হয়, বুজি পালে? আচ্ছা, আৰু কিছুমান আছে, এইটো হ'ল এৱাৰ্ডৰ নাম, গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড। কোনে পাইছে? সৰস্বতী ভট্টাচাৰ্যী। তেওঁ কোন হয়? ইমিনেণ্ট মিউজিচিয়ান হয়, ঠিক আছে। তাৰপিছত আৰু চাওক, ইমিনেণ্ট এজন টিচাৰ হয়, টিচাৰ আৰ্টিষ্ট হয়। তেওঁ কি এৱাৰ্ড পাইছে? অমল প্ৰভা দাস এৱাৰ্ড, ঠিক আছে। তেওঁৰ নাম কি? আপোনাৰ বন্দনা দত্ত। ইয়াত মোৰ পঢ়োৱাৰ একো নাই ভাই, ঠিক আছে। আই থিংক ইউ আণ্ডাৰষ্টেণ্ড, ঠিক আছে, বুজি পায় আপুনি। চন্দ্ৰপ্ৰভা শইকীয়ানী এৱাৰ্ড কোনে পাইছে? ছ'চিয়েল ৱৰ্কাৰ হয় তেওঁ, ডক্টৰ সুনীতা চাংকাকতি, ঠিক আছে। তেওঁ পাইছে চন্দ্ৰপ্ৰভা শইকীয়ানী এৱাৰ্ড। আৰু মেইনলি আমাৰ ইমিনেণ্ট এজন আপোনাৰ লিটাৰেচাৰ আছে, লিটাৰেচাৰৰ লগত ৰিলেটেড পাৰ্চনেলিটি, তেওঁ পাইছে মামণি ৰয়ছম গোস্বামী এৱাৰ্ড। আৰু ডক্টৰ, তেওঁৰ নাম হৈছে ডক্টৰ কাবেৰী, চৰি কৰবী, কাবেৰী নহয় দেই, কৰবী ডেকা হাজৰিকা। অ'কে, চব এইবোৰ আপোনালোকৰ লাগিব পাৰে হে বৰিং হয় এইবোৰ, ন বৰিং বস্তুৰ পৰা কুৱেশ্যন সোধে CPSC, ঠিক আছে। তো যিটো বৰিং লাগিছে সেইটোৰ পৰা সুধিব। আমি অলৰেডি চাইছোঁ যে কেলে পঢ়ি আছোঁ এইবোৰ, ঠিক আছে। আৰু আপোনালোকৰ কিছুমান ষ্টুডেণ্টে পাগলো হৈ আছিলে যে ছাৰ এৱাৰ্ড কেতিয়া পাব, এৱাৰ্ড লাগে আমাক, ঠিক আছে। ইমিনেণ্ট লিটাৰেচাৰ আৰু এজন আছে, তেওঁ কি পাইছে? সৈয়দ আব্দুল মালিক এৱাৰ্ড। কোনে পাইছে? জয়ন্ত মাধৱ বৰা। এইবোৰ লিখি পিনে আপুনি চুপকাই দিব টেবুল, ঠিক আছে। আৰু ৰাতিপুৱা উঠি পিনে এবাৰ চাব। ইমিনেণ্ট লিটাৰেচাৰ, তেওঁ বড়ো হয়, ঠিক আছে। তেওঁ কি এৱাৰ্ড পাইছে? আহমদ আলী বানস্কান্দি এৱাৰ্ড, ঠিক আছে। তেওঁৰ নাম হ'ল পেৰেণ চন্দ্ৰ বড়ো, অ'কে। তেওঁ পইণ্ট হয়, ঠিক আছে। তেওঁ কি পাইছে? গণেশ গগৈ এৱাৰ্ড পাইছে, ঠিক আছে। এইবোৰ সৰু সৰু এৱাৰ্ড, কিন্তু এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট, বাৰে বাৰে কৈ আছোঁ মই। আনিছ উল জামান, ঠিক আছে। আৰু ইমিনেণ্ট লিটাৰেচাৰ আৰু ছ'চিয়েল ৱৰ্কাৰ হয় আমাৰ এইজন আপোনাৰ জীৱেশ্বৰ মৰাণ, আৰু তেওঁ বীৰ ৰাভা মৰাণ এৱাৰ্ড পাইছে। এইবাৰ অসমৰ যিমানখিনি ষ্টেট লেভেল এৱাৰ্ডিজ আছে, মই তাহাঁতৰ কথা মই আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ, ঠিক আছে। তাৰ উপৰিও এইটো এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড আছে আমাৰ ওচৰত, এইজন আমাৰ বহুত য়ং এজন চাইণ্টিষ্টে পাইছে। তো তেওঁৰ নাম কি হয়? আপোনাৰ বীন্দ্ৰা কাশ্যপ, ঠিক আছে। বীন্দ্ৰা কাশ্যপে কি পাইছে? ইউনেস্কোৰ মেন এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভ য়ং চাইণ্টিষ্ট এৱাৰ্ড 2024, ঠিক আছে। আৰু তেওঁ মেইনলি কিহৰ ওপৰত কাম কৰিছিলে? তেওঁ মেইনলি আপোনাৰ এই ৰাইনৰ পপুলেশ্যনৰ ওপৰত কাম কৰিছিলে মানস নেশ্যনেল পাৰ্কত, যিটো এটা ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হয়। তো আল্টিমেটলি তেওঁ আপোনাৰ বীন্দ্ৰা কাশ্যপে এই আমাৰ ইণ্টাৰনেশ্যনেল এটা এৱাৰ্ড পাইছে। মনত ৰাখিব, ইমানটো মনত ৰাখিলে চাফিচিয়েণ্ট। অ'কে, লিটাৰেচাৰৰ লগত আৰু এটা ৰিলেটেড আছে আমাৰ মুনিম বৰকাকতি লিটাৰেৰী এৱাৰ্ড 2024। গোটেইখিনি যিমান এৱাৰ্ড আছিলে মানে 2024-25 কাৰেণ্ট এফেয়াৰ্ছটো গোটেইকেইটা এৱাৰ্ড একেলগে লৈ আনিছোঁ আৰু একেলগে পঢ়াই দিছোঁ। এনেকৈ কি হ'ব? আপোনাৰ মনত ৰখাত ইজি হ'ব এটলিষ্ট। এনেই টান বস্তুবোৰ, ঠিক আছে। আকৌ আপুনি যদি এটা এৱাৰ্ড 2 মাহ পিছত পঢ়ে, আকৌ 4 মাহ পিছত আৰু এটা এৱাৰ্ড পঢ়ে, মনত নাথাকিব। গোটেইকেইটা এৱাৰ্ড একে জেগাত আছে আপোনালোকৰ কাৰণে, ঠিক আছে। এতিয়া আপুনি জাষ্ট এইকেইটা ৰিভাইজ কৰি দিয়ক, এইকেইটাৰ ভিতৰত আহিলে ফালি দিব, আৰু এইকেইটাৰ ভিতৰত আহিলে কোনো নোৱাৰে, মই কৈছোঁ, ঠিক আছে। কোনো কৰিব নোৱাৰে এইটো। দেট ইজ দ্য টাফ কুৱেশ্যন। আৰু টাফ কুৱেশ্যনত কম্পিটিশ্যন নহয়, ইজি টু মিডিয়াম কুৱেশ্যনত কম্পিটিশ্যনটো হয়, মনত ৰাখিব সদায়। টাফ কুৱেশ্যন যদি আপুনি এৰিও দিয়ে, একো দুখ নাই, ঠিক আছে, একো দুখ নাই। কিন্তু ইজি কুৱেশ্যন এৰিছে, ইজি কুৱেশ্যন চিলি মিষ্টেক কৰিছে, ইজি কুৱেশ্যন ভুল কৰিছে, তেতিয়াহ'লে ভুল কথা আছে, তেতিয়াহ'লে নাই, কম্পিটিশ্যনতে নাই আপুনি। ইজি কুৱেশ্যন আৰু মিডিয়াম কুৱেশ্যনত টাৰ্গেট কৰিব লাগে। এইখিনি মেইনলি আমি ইজি টু মিডিয়াম চব কৰি দিছোঁ। ইয়াতকে বাহিৰত এৱাৰ্ড সুধিব নোৱাৰে বুলি মই নকওঁ, সুধিব পাৰে ক'ৰবাৰ পৰা লৈ আনি পিনে, ঠিক আছে। সেইটো টান কুৱেশ্যন হ'ব, কিন্তু বাট এইবোৰৰ পৰা যদি কুৱেশ্যন আহে, দেট উইল বি ইজি কুৱেশ্যন বা মিডিয়াম কুৱেশ্যন, ইউ শুড, এইখিনি মিডিয়ামত পৰিব, ঠিক আছে। কাৰণ এইখিনি মনত ৰখা টান হয় নে নহয়? এইখিনি ইমানখিনি আছে, আপুনি যদি মুখস্থ কৰা বিদ্যা নাই তেতিয়াহ'লে টান হ'ব। বাট যদি আপোনাৰ ইয়াৰ পৰা আহে, তেতিয়াহ'লে এইটোক মই মিডিয়াম কেটেগৰীত ৰাখিম। বাট ইয়াৰ বাহিৰেও আহিব পাৰে, বাট ইয়াৰ বাহিৰে আহিলে আমাৰ চবটো পাই নাই, কিমান প্ৰিপেয়াৰ কৰি থাকিম এইবোৰ, হয় নে নহয়? আচ্ছা, মুনিম বৰকাকতি এৱাৰ্ড 2024 কোনে পাইছে? আমাৰ পাপৰি বৰ্মনে, ঠিক আছে। তেওঁ পাপৰি বৰ্মনে পাইছে। তেওঁ কিহৰ কাৰণে পাইছে? এই পৰুৱা পোহনীয়া, ঠিক আছে। পৰুৱা পোহনীয়া নামৰ মেইনলি কি হয়? এইটো শ্বৰ্ট ষ্টৰি কালেকশ্যন হয়, ঠিক আছে। নভেল হয় বুলি লিখি দিব ইয়াত, গ'ল, ঠিক আছে। শ্বৰ্ট ষ্টৰি কালেকশ্যন হয় পৰুৱা পোহনীয়া, আৰু এইটোৰ কাৰণে তেওঁ পাইছে মুনিম বৰকাকতি লিটাৰেৰী এৱাৰ্ড 2024, অ'কে।
তেওঁ ৰিনাউণ্ড মেইনলি মুনিম বৰকাকতি কোন হয় ইয়াত লিখা আছে। মুনিম বৰকাকতি এজন ৰিনাউণ্ড ৰাইটাৰ, ক্ৰিটিক আৰু জাৰ্নেলিষ্ট আছিলে আমাৰ অসমৰ। ঠিক আছে, অ'কে, ঠিক আছে। আৰু কিছুমান আছে এৱাৰ্ড, যেনেকৈ এই যিটো আপোনাৰ কুকি নামৰ যিটো সেইটো হিন্দী ফিল্ম হয়। কুকি আপোনালোকে ভাবিব পাৰে কুকি যিটো আছামিজ ফিল্ম, ন', কুকি ইজ হিন্দী ফিচাৰ ফিল্ম। ঠিক আছে, এইটো আপোনাৰ এটা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। সেইটো হ'ল আপোনাৰ কেইনছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত এইটোক মেইনলি আপোনাৰ দেখুওৱা হৈছিলে। ঠিক আছে, এইটোক মেইনলি প্ৰডিউচ কোনে কৰিছে? প্ৰডিউচ এই আপোনাৰ প্ৰডিউচ কৰিছে ডক্টৰ আপোনাৰ জোনমণি দেৱী আপোনাৰ কন্ধ, কি এইটো খন্দ আই থিংক, ৰাইট। আৰু ডাইৰেক্টৰ কোনে কোনে কৰিছে? আপোনাৰ এইটো হ'ল প্ৰণৱ জ্যোতি ডেকা। অ'কে, বাট এইটো হিন্দী ফিল্ম হয়। অ'কে, বাট অসমৰ পৰা হিন্দী ফিল্ম হয় এইটো। অসমৰ হিন্দী ফিল্ম এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে, চৰি ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ব' কৰা হৈছে। মানে সেইটো কাৰণে এইটো ইম্পৰ্টেণ্ট হয় কুকি। অ'কে, এইটোতে এইটোৱে আছিলে একচুৱেলি। ইয়াৰ ষ্টৰিটো এনেকুৱা ধৰণৰ আছিলে যে এজন ৰেপ ভিক্টিম আছিলে আৰু তেওঁৰ যিটো ষ্ট্ৰাগল আছে সেইটো এই পাৰ্টিকুলাৰ মুভিটোত দেখুওৱা হৈছে। ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ বাণ থিয়েটাৰ এৱাৰ্ড 2024। সেইটো কোনে পাইছে? হেমন্ত দত্ত। ঠিক আছে, হেমন্ত দত্তই বাণ থিয়েটাৰ এৱাৰ্ড পাইছে। তেওঁ আপোনাৰ ডাইৰেক্টৰ হয়, লিৰিচিষ্ট হয়। অ'কে, ঠিক আছে, মেইনলি বাণ থিয়েটাৰ এৱাৰ্ড পাইছে। বাছ ইমানটো মনত ৰখা ইম্পৰ্টেণ্ট হয়, ৰাইট। তো এইখিনি কথা। আচ্ছা, এইখিনি আমাৰ অসমৰ যিমানখিনি ৰিলেটেড এৱাৰ্ডছ আছিলে সেইখিনি আমি কমপ্লিট কৰিলোঁ। এইখিনি এৱাৰ্ড আছে অসমৰ ৰিলেটেড। মই কিবা এৱাৰ্ড এৰিছোঁ নেকি আপোনালোকৰ? মেইনলি আপোনালোকৰ কিবা এনেকুৱা ধৰণৰ মানে মনত পৰিছে যিটো এৱাৰ্ড পোৱা নাই, এনেকুৱা ধৰণৰ আছে নেকি কিবা? মই আপোনালোকৰ পৰা জানিব বিচাৰিম। এনেকুৱা ধৰণৰ কিবা এৱাৰ্ড মনত পৰিছে যিটো মই এতিয়ালৈকে পোৱা নাই? বিকজ আপোনালোকেও যিহেতু কাৰেণ্ট এফেয়াৰ্ছ পঢ়ে, সেইটো কাৰণে মই আপোনালোকক সুধিছোঁ যে মই মিছ কৰি দিব পাৰোঁ। এনেকুৱা ধৰণৰ কোনো কথা নাই যে মই ইয়াত গোটেইকেইটা ইনক্লুড কৰিছোঁ আৰু কিবা এৱাৰ্ড মিছ কৰা নাই। এনেকুৱা ধৰণৰ হৈছে নেকি কিবা? বহুত ইম্পৰ্টেণ্ট এৱাৰ্ড হ'লে মই ইনক্লুডো কৰি দিম, বুজি পাইছে? সেইটো কাৰণে সুধিছোঁ। কিবা সেনেকুৱা ধৰণৰ মনত পৰিছে নে? মই গোটেইকেইটা কভাৰ কৰিছোঁ। কি কৈছে আপোনালোকে? কি কয় কওক। মোৰতো যিমান মনত আছিলে, মই যিমানখিনি এৱাৰ্ড পাইছোঁ এতিয়ালৈকে নিউজত, গোটেইখিনি এৱাৰ্ডত মই মোৰ ফালৰ পৰা ইনক্লুড কৰিছোঁ। এই দুটা এৱাৰ্ড থাকি যাব পাৰে, সেইখিনি যদি আপোনালোকে পায় আৰু আপোনালোকে যদি ভাবে দেট ইজ ইম্পৰ্টেণ্ট, দেন এড। ঠিক আছে, এড কৰিব ইয়াত। আদাৰৱাইজ এইখিনিও যদি ভাল ধৰণে পঢ়ে, ঠিক আছে, এইখিনিও যদি ভাল ধৰণে পঢ়ে, দেট ইজ মোৰ দেন ইনাফ। মই কৈছোঁ ইনাফ নহয়, মোৰ দেন ইনাফ। বাট দেন অলছ' আই হেভ আস্কড। ঠিক আছে, কিবা এৱাৰ্ড থাকি যাব পাৰে ইম্পৰ্টেণ্ট। এইটো অসমৰ এৱাৰ্ড আছিলে। ঠিক আছে, নেশ্যনেল এৱাৰ্ডখিনি আমি পঢ়িম এতিয়া। এতিয়া আমি পঢ়িম যে এৱাৰ্ডছ এণ্ড অনাৰ্ছ অফ ইণ্ডিয়া। ঠিক আছে, যিটো আমাৰ APSCৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অ'কে, তো প্ৰথম এৱাৰ্ড কি হয়? আমাৰ খেল ৰত্ন এৱাৰ্ড। এইটোৰ ওপৰত কুৱেশ্যন এটা এক্সপেক্ট কৰিব পাৰে। নেশ্যনেল এৱাৰ্ড হয় খেল ৰত্ন এৱাৰ্ড। আমি মেইনলি স্পৰ্টছৰ পৰা কুৱেশ্যন দেখি পাওঁ আমাৰ APSCত। হা, স্পৰ্টছৰ পৰা কুৱেশ্যন দেখি পাওঁ। আমি উমা চেত্ৰীয়ে কি এৱাৰ্ড পাইছে? মই অলপ ৰিভাইজ কৰাই দিওঁ আপোনালোকক। উমা চেত্ৰী কি এৱাৰ্ড পাইছে? যদি আপোনালোকে এটেণ্টিভলি শুনিছে, আপোনালোকে আনচাৰ দিব পাৰিব। উমা চেত্ৰী কি এৱাৰ্ড পাইছে আৰু মেইনলি তেওঁ কিহৰ কাৰণে বিখ্যাত? মানে কি কামৰ কাৰণে পাইছে? ওমেন ক্ৰিকেট, ভেৰি গুড। আহম চৰম, ভেৰি গুড, ভেৰি গুড। তো খেলৰ পৰা কুৱেশ্যন সুধিব, ঠিক আছে, অ'কে, বিকজ আমি ট্ৰেণ্ড দেখি পাইছোঁ। আচ্ছা, এই মেজৰ ধ্যান চান্দ খেল ৰত্ন, মই মেজৰ ধ্যান চন্দৰ ওপৰত অলৰেডি পঢ়াইছোঁ। ৰাইট, মই আগতে পঢ়াইছোঁ, মই জানো। ঠিক আছে, মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড 2024। এইটো 2025 জানুৱাৰী মাহত ডিক্লেয়াৰ্ড হৈছে। ঠিক আছে, এই 4টা পাৰ্চনেলিটিয়ে এইবাৰ আমাৰ মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড পাইছে। মেজৰ ধ্যান চান্দ মেইনলি হকীৰ লগত ৰিলেটেড আছে। তেওঁ আৰ্মিৰ মেজৰ আছিলে, কিন্তু বহুত ভাল হকী খেলিছিলে। ঠিক আছে, আৰু তেওঁৰ নামতে এই এৱাৰ্ডটোৰ নাম ৰখা হৈছে। ঠিক আছে, 1991-92 পৰা মেইনলি এৱাৰ্ডটো দিয়া হয়। মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছে দিয়ে সেইটো। ঠিক আছে, বাট ডিক্লেয়াৰ কৰে সেইটোৱে, বাট প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই দিয়ে এইটো। আপোনালোকে দেখিছে তেওঁ প্ৰথমবাৰৰ কাৰণে কোনে এই এৱাৰ্ডটো পাইছিলে? আমাৰ বিশ্বনাথন আনন্দ, জানে চাগে। ঠিক আছে, বিশ্বনাথন আনন্দে কি খেল খেলে? চেছ খেলে। ঠিক আছে, আৰু তেওঁ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত আছিল। ঠিক আছে, এই চেছৰ লগত ৰিলেটেড আপোনালোকে দেখিছে চাগে, ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছিলে আপোনাৰ গুকেশ ডি। ঠিক আছে, শ্ৰী গুকেশ ডি, তেওঁ চেছৰ লগত তেওঁ ৱৰ্ল্ড চেম্পিয়ন ৰিচেণ্টলি বনিছিলে। ঠিক আছে, তো গুকেশ ডিয়ে এইবাৰ খেল ৰত্ন এৱাৰ্ড পাইছে। তেওঁ য়ংগেষ্ট ৱৰ্ল্ড চেম্পিয়ন, বুজি পালে? তো আৰু গুকেশ ডিয়ে পাইছে। ঠিক আছে, তাৰপিছত হৰমনপ্ৰীত সিং, তেওঁ হকীৰ কাৰণে পাইছে। এই এটাতো কুৱেশ্যন কেনেকুৱা ধৰণৰ বনিব পাৰে? কুৱেশ্যন বনিব পাৰে যে আপোনাৰ কোনে কোনে এইবাৰ খেল ৰত্ন এৱাৰ্ড পাইছে, সেইটো এটা নামবোৰ সুধিব পাৰে।
তাৰপিছত আপোনাক মেচ দ্য ফলোইং টাইপৰ সুধিব পাৰে, কোনে কি খেল খেলে, ঠিক আছে, সেইটো সুধিব পাৰে কুৱেশ্যন, ঠিক আছে। তো সেইটো কাৰণে খেলকেইটাও ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। প্ৰবীণ কুমাৰ, পাৰা অলিম্পিক, ঠিক আছে। মনু বাকিৰৰ কথাটো জানেই আপোনালোকে, শ্বুটিং, অ'কে। তো এই চাৰিজনে এইবাৰৰ 2020-24 খেল ৰত্ন এৱাৰ্ড পাইছে। 2024 কেতিয়াবা লিখা থাকিব, 25 লিখা থাকিব, ইটছ অ'কে, ঠিক আছে, কাৰণ এইটো একচুৱেলি 2024-25 ইয়াৰ হয় একচুৱেলি, বুজি পালে, অ'কে। তো খেল ৰত্ন এৱাৰ্ড ইমানটোৱেই ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, অ'কে, ঠিক আছে। নেক্সট হ'ল নোবেল প্ৰাইজ, অ'কে। প্ৰথম কথা, ইয়াত নোবেল প্ৰাইজৰ ষ্টেটিক যিটো আছে পৰ্চনটো দিয়া হৈছে, কাৰণ মই নোবেল প্ৰাইজৰ ষ্টেটিক পঢ়োৱা নাই। নোবেল প্ৰাইজ একচুৱেলি আলফাৰ্ড নোবেল নামৰ এজন ব্যক্তি আছিলে। তো তেওঁ একচুৱেলি সেই ডাইনামাইট যিটো আছে বোম, ঠিক আছে, ডাইনামাইটৰ আৱিষ্কাৰ কৰিছিলে, তেওঁ ইনভেণ্ট কৰিছিলে বোম। তো তাৰপিছত তেওঁ যেতিয়া মৰিব হ'ল, তেওঁ ভাবিলে যে এতিয়া মই এতিয়া কিবা এটা ভাল কাম কৰি থৈ যাম। তো তেওঁৰ ওচৰত বহুত ৱেল্থ আছিলে, ঠিক আছে, টকা পইচা। তো টকা পইচা তেওঁ ভাবিলে যে প্ৰত্যেক বছৰে তেওঁৰ নামত এৱাৰ্ড দিয়া হ'ব কিছুমান ফিল্ডত, ঠিক আছে। কি ফিল্ডত? ভেৰি ইম্পৰ্টেণ্ট, ফিজিক্স, কেমেষ্ট্ৰি, ফিজিঅ'লজি বা মেডিচিন। তাৰপিছত 4 নম্বৰ লিটাৰেচাৰ, ইকনমিক্স, এইটো একচুৱেলি 5 নম্বৰ, আৰু এইটো হ'ল আপোনাৰ 6 নম্বৰ, ঠিক আছে। পিচ আৰু ইকনমিক্স, কেইটা ছাবজেক্ট আছে ইয়াত? 6টা ছাবজেক্টত মেইনলি আপোনাৰ এৱাৰ্ড দিয়া হ'ব বুলি তেওঁ ডিক্লেয়াৰ কৰিলে। আৰু একৰ্ডিংলি এনুৱেলি কি কৰা হয় যে তেওঁৰ মেইনলি বাৰ্থ এনিভাৰ্চাৰীত এৱাৰ্ডবোৰ ডিক্লেয়াৰ কৰা হয়, আৰু তেওঁৰ ডেথ এনিভাৰ্চাৰী ডিচেম্বৰত, বাৰ্থ এনিভাৰ্চাৰী তেওঁৰ অক্টোবৰত, আৰু তেওঁৰ ডেথ এনিভাৰ্চাৰী ডিচেম্বৰত। তো আল্টিমেটলি তেওঁৰ ডেথ এনিভাৰ্চাৰীত এৱাৰ্ডটো দিয়া হয়, বুজি পালে। আলফাৰ্ড নোবেল মনত থাকিব, ঠিক আছে। তো এইটো এৱাৰ্ড প্ৰথমবাৰৰ কাৰণে 1895, মনত কিমান পুৰণা, 1895 যেতিয়া ফাউণ্ড কৰা হৈছিল, ঠিক আছে, অ'কে। তেওঁ ছুইডিছ চাইণ্টিষ্ট আছে, ছুইডেনৰ চাইণ্টিষ্ট হয়, অ'কে। এইখিনি কথা। এইবাৰৰ নোবেল প্ৰাইজ কোনে কোনে পাইছে সেইবোৰ বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত সোধে, তো এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ফিজিক্সৰ কাৰণে এইবাৰ পাইছে আমাৰ জন, ঠিক আছে, আৰু হিণ্টন। গোটেই নামটো মনত ৰাখিব নোৱাৰিলেও কিবা এটা তাহাঁতৰ ওচৰৰ পৰা, কাৰণ গোটেই নামটোৱে দিব, ঠিক আছে, আধা নামটো নিদিয়ে, ঠিক আছে। তো আল্টিমেটলি পাৰিলেতো গোটেই নামটোৱে মনত ৰাখিব, বাট সিহঁতে ইমান কঠিন নাম লাগে আপোনালোকৰ কাৰণে, এইখিনি নামটো আপোনাৰ মনত ৰখাৰ কাৰণে ডিফিকাল্ট হ'ব পাৰে। জন জে ফিল্ড, ঠিক আছে। তো মনত ৰাখিব, এটলিষ্ট একো মনত ৰাখিব নোৱাৰিলে ফিজিক্সৰ লগত ৰিলেট কৰিব জন আৰু হিণ্টন, ঠিক আছে, হিণ্টন। আৰু মেইনলি তেওঁলোকে কিহৰ কাৰণে পাইছে, ঠিক আছে, তেওঁলোকে মেইনলি মেচিন লাৰ্ণিঙত, আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্কৰ সহায়ত মেচিন লাৰ্ণিঙৰ ওপৰত কাম কৰিছিলে, ঠিক আছে। মেচিন লাৰ্ণিঙৰ ওপৰত কাম কৰাৰ কাৰণে তেওঁলোকে পাইছে ফিজিক্সত এই এৱাৰ্ড। মনত ৰাখিব, কিহৰ কাৰণে এৱাৰ্ড পাইছে সেইটো সুধিব পাৰে APSC, ঠিক আছে। APSC নিজৰ ট্ৰেণ্ড চেঞ্জ কৰি, APSCটো জেনেৰেলি আমি APSCৰ পৰা কি এক্সপেক্ট কৰোঁ যে তেওঁলোকে কোনে কি এৱাৰ্ড পাইছে সেইটো সুধিব। বাট অলপ যদি ইন ডেপথ সুধিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে ক'ব যে ফিজিক্সত কোনে কোনে এই দুজনে এৱাৰ্ড পাইছে, এটা ষ্টেটমেণ্ট বনাব, 2 নম্বৰ ষ্টেটমেণ্ট বনাব, এই দুজনে আমুকৰ কাৰণে এৱাৰ্ডটো পাইছে, ঠিক আছে। তাৰপিছত সেইটো মানে এছাৰশ্যন ৰিজনিং টাইপৰ কুৱেশ্যন বনাব পাৰে, বা ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 কুৱেশ্যন, এনেকুৱা ধৰণৰ, ষ্টেটমেণ্ট 1 ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ষ্টেটমেণ্ট 2, এনেকুৱা ধৰণৰ কুৱেশ্যনো বনিব পাৰে কিন্তু, ঠিক আছে। ডেটছ ৱাই ইউ শ্বুড ৰিমেম্বাৰ প্ৰপাৰলি। ইয়াত যিখিনি ইনফৰমেশ্যন দিয়া আছে সেইখিনি আপোনালোকে বহুত ভাল ধৰণে মনত ৰাখিব লাগে। কেমেষ্ট্ৰিৰ কাৰণে 3জনে পাইছে, ঠিক আছে। এইটো হ'ল বাকাৰ, ঠিক আছে, এইটোৰ নাম হৈছে ডেমিছ, ঠিক আছে, আৰু ইয়াৰ নাম হৈছে, তো জন কনফিউজ হ'ব পাৰে, ঠিক আছে, সেইটো কাৰণে এইটো নাম মনত ৰাখি ল'ব, ফিল্ড, ঠিক আছে। আৰু এইটো হ'ল আপোনাৰ জুম্পাৰ, ঠিক আছে। তেওঁ এই যিজন মানে আমাৰ ডেভিড বেকাৰ আছে, তেওঁ কিহৰ কাৰণে পাইছে? কনচেপচুৱেল প্ৰটিন ডিজাইন। আপোনালোকে ভাবিব পাৰে কনচেপচুৱেল প্ৰটিন ডিজাইন ইজ ৰিলেটেড টু বায়'লজি বা মেডিচিন, নো, কেমেষ্ট্ৰি, ঠিক আছে। আৰু ইহঁতে প্ৰটিন ষ্ট্ৰাকচাৰৰ ওপৰত কাম কৰাৰ কাৰণে পাইছে, ঠিক আছে, ডেমিছ আৰু এই আমাৰ জম্পাৰ, ঠিক আছে, অ'কে। নোবেল পিচ প্ৰাইজ, এইটো বহুত বেছি নহয়, এইটো পিচ প্ৰাইজটো বেলেগ আছে, এইটো পিচ প্ৰাইজ নহয়, লিটাৰেচাৰ, অ'কে। লিটাৰেচাৰৰ কাৰণে কোনে পাইছে? এইজন আমাৰ সাউথ কোৰিয়াৰ, আমাৰ এইটোৰ নাম হৈছে হান খাং, ঠিক আছে। হাং খাঙে পাইছে এই আমাৰ নোবেল প্ৰাইজ, অ'কে। কিহৰ কাৰণে পাইছে? বিকজ তেওঁ এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ প্ৰ'জ লিখিছে, ঠিক আছে, পয়েটিক প্ৰ'জ লিখিছে, যিটো বহুত হিউমেন লাইফৰ লগত ৰিলেট কৰিব পাৰে, সেইটো কাৰণে পাইছে তেওঁ, ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ মেডিচিনৰ কাৰণে কোনে পাইছে? এই আমাৰ ভিক্টৰ আৰু গেৰী, ঠিক আছে। ভিক্টৰ আৰু গেৰীয়ে পাইছে। তেওঁলোকে কিহৰ কাৰণে পাইছে? মাইক্ৰ' RNAৰ কাৰণে পাইছে। ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ,
ইউটিউবত। আচ্ছা, মোক এটা নতুন ইনফৰমেশ্যন দিছে আমাৰ চিন্ময়। এইটোক কোনে কাক কয়? এই এওঁক ন, হিণ্টনক গড ফাদাৰ বুলি কয় এআইৰ। ঠিক আছে, দিব পাৰে। অ'কে, থেংক ইউ ফৰ দ্য ইনফৰমেশ্যন। অ'কে, তাৰপিছত এইটো মাইক্ৰ' আৰ এন এৰ ওপৰত মেইনলি কাম কৰিছে এই দুজনে, আমাৰ ভিক্টৰ আৰু গেৰিয়ে। আৰু ডেটছ ৱাই আপোনাৰ তেওঁলোকক মেইনলি নোবেল প্ৰাইজ দিয়া হৈছে। ইয়াৰ ওপৰত মই এটা ইউটিউবত ভিডিঅ' বনাইছিলোঁ, ৱাটচ দিছ। কনচেপচুৱেল ক্লিয়াৰিটি মই তাত দিব চেষ্টা কৰি আছিলোঁ। ঠিক আছে, তাত একজেক্টলি মই কৈছিলোঁ যে কি মাইক্ৰ' আৰ এন এ কেনেকৈ কাম কৰিছে। ঠিক আছে, বায়'টেকনলজিৰ ওপৰত UPSC কুৱেশ্যন সোধা দেখি পায়, সেইটো কাৰণে মই ভাবিলোঁ যে কুৱেশ্যন আহিব পাৰে। ঠিক আছে, ইউ কেন ৱাচ ডেট আপোনাৰ লেকচাৰ, অ'কে, ইন ইউটিউব, আমাৰ চেনেলটোতে আছে। নেক্সট হ'ল আপোনাৰ নোবেল পিচ প্ৰাইজ। নোবেল পিচ প্ৰাইজ কোনো ইণ্ডিভিজুৱেলক দিয়া নাই, নোবেল পিচ প্ৰাইজ এটা ইনষ্টিটিউশ্যনত দিছিলে। ঠিক আছে, এইটো হ'ল নিহন। ঠিক আছে, মনত ৰাখিব, নিহন। এইবোৰ মনত ৰাখিব লাগিব, উপায় নাই। ঠিক আছে, এইটো কিহৰ ওপৰত এই পাৰ্টিকুলাৰ নোবেল প্ৰাইজ কিহৰ কাৰণে দিছে? বিকজ এই নিউক্লিয়াৰ ৱেপন যিমানখিনি আছে, ফ্ৰী মানে এটা ৱৰ্ল্ড তাহাঁতি বনাব বিচাৰি আছে, নিউক্লিয়াৰ ৱেপন ফ্ৰী ৱৰ্ল্ড। ঠিক আছে, তো এইটো জাপানৰ এটা আপোনাৰ মেইনলি ইনষ্টিটিউশ্যন হয়, অৰ্গেনাইজেশ্যন হয়, নিহন। অ'কে, এইটোৱে মেইনলি আপোনাৰ নোবেল পিচ প্ৰাইজ পাইছে। অ'কে, দেন আপোনাৰ এইটো আমাৰ ইকনমিক্সত কোনে নোবেল মানে প্ৰাইজ পাইছে? তিনিজনে ইকনমিক্সত পাইছে। ঠিক আছে, এইটোত আপোনাৰ চাব চন লাগি আছে, জনচন, ৰবিনছন। ঠিক আছে, মনত থাকি যাব এইখিনি। মেইনলি আমাৰ কোনে পাইছে নোবেল প্ৰাইজ ইন ইকনমিক্স। ঠিক আছে, আৰু এইটো হ'ল আপোনাৰ ডাৰান। ঠিক আছে, মই অকল এই প্ৰথম নামটো নহ'লে ছেকেণ্ড নামটো যিটো ইজি লাগে মোৰ কাৰণে, মই সেইটো মনত ৰাখোঁ। চ' ইট ইজ মাই ৱে টু ৰিমেম্বাৰ থিংছ। ঠিক আছে, আপোনালোকে বেলেগ ধৰণে ৰিমেম্বাৰ কৰিব পাৰে, কিবা কৰি পিনে মনত ৰাখিব মুঠতে, বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। আচ্ছা, ইয়াততো ইণ্ডিয়ান এটাও দেখি পোৱা নাই আমি। ইণ্ডিয়ান কোনে কোনে পাইছে নোবেল প্ৰাইজ? প্ৰথমবাৰৰ পৰা চাওঁ আমি। ফাৰ্ষ্ট ইণ্ডিয়ান যোনে নোবেল প্ৰাইজ পাইছে তেওঁ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। কিহৰ কাৰণে পাইছে মোক কওক? তেওঁ কি লিটাৰেচাৰৰ কাৰণে পাইছে মই জানো, কিন্তু এইটো কিহক মানে কি মানে কোনটো লিটাৰেচাৰ মানে নাম কি আছিলে সেই লিটাৰেচাৰটো? 1913 পাইছিলে, গীতাঞ্জলি। ভেৰি গুড। CV ৰমন এফেক্ট, ফিজিক্স। ঠিক আছে, ৰকেট বইজ বুলি এটা ফিল্ম আছে, তাত CV ৰমনকো দেখুওৱা হয়। তাতে একচুৱেলি হুমি বাবাক দেখুওৱা হয়, CV ৰমনকো তাত দেখুওৱা হয়। ঠিক আছে, তো 1930s তেওঁ ফিজিক্সৰ কাৰণে পাইছিলে, ৰমন এফেক্ট। অ'কে, হৰগোবিন্দ খুৰানা, তেওঁ মেডিচিনৰ কাৰণে পাইছিলে। ঠিক আছে, নাম মনত ৰাখিব এইবোৰ। মাদাৰ টেৰেছা পিছৰ কাৰণে পাইছিলে 1979। আপোনাৰ সুব্ৰমণিয়ান চন্দ্ৰশেখৰ লিমিটৰ কাৰণে পাইছে ফিজিক্স। অমৃত্য সেনটো জানেই। নাইপাল, VS নাইপাল লিটাৰেচাৰৰ কাৰণে পাইছে। এইটো নাম মনত মানে কমন নহয়, মনত ৰাখিব। ঠিক আছে, তাৰপিছত ৰাজেন্দ্ৰ কুমাৰ পাচাৰী পিছৰ কাৰণে পাইছে, কমন নহয়, মনত ৰাখিব। তাৰপিছত ভেন কাটা ৰামাকৃষ্ণন কেমিষ্ট্ৰিৰ কাৰণে পাইছে। চব ইণ্ডিয়ান হয় যোনে নোবেল প্ৰাইজ পাইছে। ঠিক আছে, আৰু লাষ্টলি ঠিক আছে আমাৰ কৈলাশ সত্যাৰ্থী পিছৰ কাৰণে পাইছে। আৰু এই আমাৰ তেওঁ ইণ্ডিয়ান নহয় বাই দ্য ৱে, তেওঁ আপোনাৰ ইণ্ডিয়ান অৰিজিনৰ হয়। ঠিক আছে, আপোনাৰ অভিজিত বেনাৰ্জী। ঠিক আছে, ইকনমিক্স। অ'কে, তো দিজ আৰ দ্য নোবেল প্ৰাইজ উইনাৰ্ছ ফ্ৰম ইণ্ডিয়া, মে বি আস্কড। ঠিক আছে, মানে কুৱেশ্যন সুধিব পাৰে, তো সেইটো কাৰণে সুধিছোঁ। বাট ইয়াতকৈ বেছি ইম্পৰ্টেণ্ট এইবাৰৰ নোবেল প্ৰাইজ পাইছে এইখিনি মানুহ, ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। সুধিব পাৰে কুৱেশ্যন, পুৰা ডাটা লগাব এইবোৰত, বুজি পালে? থেংক ইউ ছ' মাছ। আজিৰ কাৰণে ইমানটোতে ৰাখিম। প্লিজ ৰিভাইজ, আদাৰৱাইজ দিছ ক্লাছ ইজ ইউজলেছ। যদি ৰিভাইজ নকৰে, কাৰণ ইয়াত কনচেপ্টে নাই একো, চব ফেক্টছ হয় নে নহয়? ৰাইট, থেংক ইউ।